প্ৰেজ দ্য লৰ্ড। হালেলুয়া। সকলোকে স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠান প্ৰাৰ্থনাৰ সময়লৈ। আৰু আজি সন্ধিয়া 7টা বজাৰ লগে লগে আমি পুনৰবাৰ ঈশ্বৰৰ বাক্য আৰু লগতে আমি প্ৰাৰ্থনাৰে আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আৰু যিসকল বিশ্বাসী ভাই ভনীয়ে নিজৰ নিজৰ প্ৰাৰ্থনাৰ বিষয়সমূহ আমালৈ পঠিয়ালে আৰু লগতে যিসকলে অনলাইনত আমাৰ লগত জড়িত হৈছে, আমি সকলোবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰিম। বিশ্বাসত আপোনালোকে আমাৰ লগত জড়িত হ'ব। মনত ৰাখিব, এই অনুষ্ঠান বিশ্বাসৰ যোগেদি কৰা প্ৰাৰ্থনা, আৰু যেতিয়া আমি বিশ্বাসৰ যোগেদি প্ৰাৰ্থনা কৰোঁ, সেই প্ৰাৰ্থনা ঈশ্বৰে শুনে আৰু আপোনালোকৰ বিশ্বাস আৰু আমাৰ প্ৰাৰ্থনাৰ যোগেদি আপোনালোকৰ সকলো সমস্যাবিলাক ঈশ্বৰে দূৰ কৰিব। আমি সুস্থ কৰোঁতা নহয়, আমি আপোনালোকক যোগাওঁতা নহয়। এই কথা এই প্ৰগ্ৰামৰ আৰম্ভণিতে আপোনালোকক জনাই দিছোঁ যে সুস্থ কৰোঁতা মই বা ৰীণা নহয়, সুস্থ কৰোঁতা ঈশ্বৰ জিহবা। গতিকে আপোনালোকে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিব। আমি বাইবেলৰ বাক্যৰ যোগেদি আপোনালোকক বুজাবৰ কাৰণে, বিশ্বাসৰ বিষয়ে, ঈশ্বৰৰ বিষয়ে জনাবৰ কাৰণে চেষ্টা কৰোঁ। আৰু আপোনালোকে সেই বাক্য শুনি বা পালন কৰি যেতিয়া চলিব, আপোনালোকৰ জীৱনতো আশীৰ্বাদ পাব। এই উপাসনাত এই আৰম্ভণিৰ পৰা শেষলৈকে ঈশ্বৰৰ উপস্থিতি থাকিব, তাৰ বাবে কামনা কৰি প্ৰাৰ্থনা কৰিবৰ বাবে মই ৰীণাক অনুৰোধ কৰোঁ। আহক ঈশ্বৰৰ ওচৰত মোৰ Praise the Lord, praise the Lord, hallelujah, hallelujah, hallelujah. Oh, পবিত্ৰ 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 সৰ্বশক্তিমান ঈশ্বৰ যেহোৱা, আপোনাক ধন্যবাদ দিছোঁ প্ৰভু। আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে আজি সুন্দৰ সময় দিলে। ৰাতিপুৱা পৰা লৈ পেলাই এই সময়লৈকে আমাক আপুনি সুৰক্ষা দিছে। আপোনাৰ চৰণত আহি পেলাই আপোনাক সেৱা মান মৰ্যাদা দিবৰ কাৰণে এই পবিত্ৰ ঈশ্বৰ, আপোনাৰ দেখাত কিবা যদি দায় দুখ অপৰাধ কৰিছোঁ, মোৰ ভুল পান্তি, পাষ্টৰৰ ভুল পান্তি অপৰাধটো ক্ষমা কৰি দিয়ক। লগতে যি ভাই ভনী হিচাপে ইয়াত উপস্থিত আছে আৰু অনলাইন যোগেদি প্ৰগ্ৰামটো এটেণ্ড কৰিছে, তেওঁলোকৰো ভুল পান্তি ক্ষমা কৰা। আমাৰ মাজত থকা যি দুষ্ট আত্মাই বাধা দিছে, ঈশ্বৰৰ বাক্য শুনিবকে নিদিয়া, মনটো স্থিৰ হ'বকে না, মন চব খেলি মেলি কৰা, লগতে ইয়াতে লাইট চিষ্টেম আৰু চাউণ্ড চিষ্টেমৰ যোগেদি অনলাইন যোগেদি যি প্ৰগ্ৰাম চব কৰিছোঁ, ইণ্টাৰনেটৰ যোগেদি যিমান বাধা দিয়া আত্মা আছে, যীশু খ্ৰীষ্টৰ পৰা ওলাই যা। নাজাৰেথ প্ৰভু যীশু খ্ৰীষ্টৰ পৰা ওলাই যা। ঈশ্বৰৰ বাক্য শুনিবকে নিদিয়া, প্ৰাৰ্থনাত মনটো স্থিৰ হ'বকে নিদিয়া, যীশু খ্ৰীষ্টৰ পৰা ওলাই যা। অ' হালেলুয়া, অ' পৰম পবিত্ৰ পৰমেশ্বৰ, আপুনি ৰজাৰো ৰজা আৰু পৰমেশ্বৰ পৰমেশ্বৰ। আপুনি আলফা আৰু ওমেগা, আদি আৰু অন্ত হোৱা কাৰণে মই আপোনাক ধন্যবাদ দিছোঁ। আহক প্ৰভু, আপোনাৰ তোৰ পাতে দিয়া আমাক ধুই বেছি পবিত্ৰ কৰে। আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু। এবাৰ যি প্ৰগ্ৰাম আমি লৈছোঁ, এই প্ৰগ্ৰামৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু আত্মাৰ যোগেদি বাক্য প্ৰচাৰ কৰিব কাৰণে আজি প্ৰাৰ্থনা কৰিম, আপুনি শুনিব পাৰিব। আজি ভাই ভনী হিচাপে এই প্ৰগ্ৰামত ভাগ ল'ব। যিকোনো প্ৰগ্ৰাম বেমাৰ আজাৰ আছে, প্ৰব্লেম চব আছে, তাৰপৰা মুক্তি কৰি পেলাই আপোনাৰ শান্তি, আপোনাৰ আনন্দ দিয়া। ধন্যবাদ দিছোঁ প্ৰভু, আশীৰ্বাদ কৰাৰ কাৰণে। লোক প্ৰথমৰ পালে পেলাই লাষ্টলৈকে আপোনাৰ হাতত সমৰ্পণ কৰি প্ৰাৰ্থনা নাজৰা প্ৰভু যীশুৰ নামত কৰিছোঁ। সুন্দৰ ঈশ্বৰে আমাক সময় দিছে। ঈশ্বৰে আপোনালোককো আশীৰ্বাদ কৰক। আৰু আমি বিশ্বাস কৰোঁ এই প্ৰগ্ৰামৰ যোগেদি অনেকেই আশীৰ্বাদ পাইছে। আপোনালোকে নিজৰ নিজৰ জীৱনত হোৱা ঈশ্বৰৰ আশীৰ্বাদ বা অনুগ্ৰহ লুকুৱাই নাৰাখিব, আমাক জনাব। আৰু আমি উপযুক্ত বিবেচনা হ'লে এই আপোনালোকৰ সাক্ষ্যসমূহ আমি আনিম, আমি দান কৰিম। মানুহে সেই সাক্ষ্য পাই আৰু ঈশ্বৰৰ প্ৰতি বিশ্বাস বাঢ়িব, প্ৰাৰ্থনা কৰিব। কিয়নো আজিৰ যুগৰ মানুহ, আজিৰ যুগৰ ল'ৰা ছোৱালী প্ৰাৰ্থনা তেওঁলোকে বহুত দূৰত আছে। কিন্তু যেতিয়া ঈশ্বৰৰ কামবিলাক তেওঁলোকে গম পাব, জানিব, তেতিয়া তেওঁলোকে নিশ্চয় ঈশ্বৰ যে আছে তাক বিশ্বাস কৰিব। আজি অশান্তময় পৃথিৱীত শান্তিৰ কাৰণে আমি বহুত চেষ্টা কৰোঁ। আমি চেষ্টা কৰোঁ নিজৰ ফালৰ পৰা। আমি নানা ধৰণৰ আমি শোভাযাত্ৰা বা কেণ্ডেল মাৰ্চ কৰি এই পৃথিৱীত শান্তি বা শ্লোগান দি আমি শান্তি বিচাৰোঁ। কিন্তু আমি যেতিয়া ঈশ্বৰক, সত্য ঈশ্বৰক জানো আৰু তেওঁৰ বাক্য আমি মানো, পালন কৰোঁ, তেতিয়া আমাৰ জীৱনত আশীৰ্বাদ আহে আৰু আমাৰ শান্তি আমি পাওঁ আৰু আমি নিজেও শান্তিত থাকোঁ, আনৰ লগতো আমি শান্তিৰে বসবাস কৰোঁ।
আহক এই অনুষ্ঠানৰ আৰম্ভণিতেই আমি আপোনালোকক পুনৰবাৰ জনাবৰ কাৰণে বিচাৰিছো যিসকল প্ৰথমবাৰৰ বাবে আমাৰ এই অনুষ্ঠান আৱাৰ অফ প্ৰেয়াৰত জইন কৰিছে তেওঁলোকে নিজৰ নিজৰ স্থানতে তেল আৰু পানীৰ ব্যৱস্থা কৰি ল'ব। আপোনালোকে নিজৰ নিজৰ স্থানতে তেল আৰু পানীৰ ব্যৱস্থা কৰিব। খোৱা পানী আৰু তেল, মূৰত ঘঁহা তেল বা মিঠাতেল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আমি অনুষ্ঠানৰ শেষত এই তেল আৰু পানীৰ ওপৰত ঈশ্বৰৰ অভিষেক থাকিবৰ বাবে প্ৰাৰ্থনা কৰিম। আপোনালোকে বহুতে আমালৈ ফোন কৰে আৰু আমি দুখেৰে জনাওঁ যে আমি ব্যস্ত থাকোঁ, গতিকে আপোনালোকৰ ফোনসমূহ আমি এটেণ্ড কৰিব নোৱাৰোঁ। কিন্তু আপোনালোকৰ বিষয়সমূহ যদি আপোনালোকে হোৱাটছএপ কৰি আমাক জনাই দিয়ে তেনেহ'লে আমি তাক গম পাওঁ আৰু আমি সেই বিষয়সমূহলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। গতিকে আপোনালোকৰ ফোন যদি আমি এটেণ্ড কৰিব নোৱাৰোঁ তাৰ বাবে আপোনালোকে বেজাৰ নাপাব, বেয়া নাপাব, কিন্তু আপোনালোকে হোৱাটছএপৰ যোগেদি আমাৰ লগত জড়িত হ'ব, কিয়নো আমি আপোনালোকৰ প্ৰত্যেকজনৰ ফোন এটেণ্ড কৰিব নোৱাৰোঁ। আমাৰ ফোন নাম্বাৰসমূহ আপোনালোকে জানে, পুনৰবাৰ আমি জনাই দিছোঁ। আমাৰ 9435116872 এইটো মোৰ নাম্বাৰ, 9435552454 এইটো হৈছে ৰীনাৰ নাম্বাৰ। আপোনালোকে নিজৰ নিজৰ প্ৰাৰ্থনাৰ বিষয়সমূহ হোৱাটছএপৰ যোগেদি আমাক জনাব বা মেছেজ কৰি দিব বা ভইচ মেছেজো আপোনালোকে হোৱাটছএপত গৈ আপোনালোকে ভইচ মেছেজ কৰিলে তাকো আমি পাম। আমি যোৱা 3টা সপ্তাহ ধৰি এটা বিষয়লৈ আমি আলোচনা কৰি আছো আৰু আজিও তাকে আমি কণ্টিনিউ কৰিম। Why should we trust God? আমি ঈশ্বৰক কিয় বিশ্বাস কৰিব লাগে? আৰু ভাই ভনীসকল অৰুণাচলৰ পৰা আছে, মেঘালয়ৰ পৰা আছে, আমাৰ লগত জড়িত হৈ আছে এই প্ৰগ্ৰামত। গতিকে মই মাজে মাজে হিন্দী আৰু ইংৰাজী ক'ব লগা হয়, গতিকে আপোনালোকে তাৰ বাবে বেয়া নাপাব। যে why should we trust God? हम परमेश्वर को क्यों विश्वास करना है? जो पहला दिन इस वचन को हमने सुना, He knows our name. परमेश्वर हमारे नामों को जानता है, इसीलिए हम उनका ऊपर विश्वास कर सकते हैं। हम उसको विश्वास करना जरूरी है। दूसरा सप्ताह हम लोग को ये पता चला कि वो हमारे बारे में सोचता है। God thinks about us. ईश्वरे आमार होई चिंता करे। আজি আমাৰ দুখ, সুখ, কষ্ট, সমস্যা, চিন্তা সকলোবিলাক আমি যিমান চিন্তা কৰোঁ তাতকৈ বেছি তেওঁ চিন্তা কৰে আৰু তাৰ কাৰণে তেওঁ আমাক আশীৰ্বাদ কৰিবৰ কাৰণে বিচাৰে, সহায় কৰিবৰ কাৰণে বিচাৰে। কিন্তু আমি তেওঁৰ পৰা আঁতৰি থকাৰ বাবে আমি তেওঁৰ যি আশীৰ্বাদসমূহ পাব নোৱাৰোঁ, তেওঁ আমাক সহায় কৰিব নোৱাৰে। তাতোতকৈ বেছি আমাৰ জীৱনত পাপ থকাৰ কাৰণে আমি সত্য ঈশ্বৰৰ ওচৰত আমি সেৱা কৰিব নোৱাৰোঁ, চাপিবৰ কাৰণে নোৱাৰোঁ। তৃতীয় আজি আমি आलोचना करीम हमें ईश्वर क्यों विश्वास करने लगे, हमें परमेश्वर को ऊपर क्यों विश्वास करना है। इसका ऊपर तीसरा पॉइंट हम लोग देखेंगे, वो है He will fight for you. परमेश्वर आपके तरफ होके बन के वो दूसरों के साथ, आपका शत्रु के साथ लड़ाई करेगा। ईश्वरे আপোনাৰ হৈ আপোনাৰ শত্ৰুৰ লগত কি কৰিব? যুদ্ধ কৰিব। আৰু এইটোৱে হৈছে আমি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰখা আমি কিয় ৰক্ষা কৰিব লাগে। গতিকে আমি আপোনালোকৰ ওচৰত এটাই অনুৰোধ কৰোঁ, এই বাক্য আপোনালোকে শুনিব। प्रथम शेषলৈকে এই বাক্য আপোনালোকে শুনিব। आपको ध्यान देना है परमेश्वर का वचन का ऊपर, क्योंकि परमेश्वर का वचन ही आपको विश्वास दिलाएगा। परमेश्वर का वचन ही आपको वो परमेश्वर को चिन्हने देगा, जानने देगा, और तब आप प्रार्थना कर पाएंगे। ये मैं नहीं कि चमत्कार करूंगा, मैं आपके लिए यहाँ प्रार्थना करूंगा, आपका वहाँ चमत्कार होगा। नारीना है कि वो आपके लिए प्रार्थना करेगी और आपका वहाँ चमत्कार होगा। हम लोग प्रार्थना करेंगे आप लोगों के लिए, लेकिन चमत्कार करने वाला परमेश्वर है। प्रेज द लॉर्ड। वही आपका जीवन में चमत्कार करेगा, आश्चर्य काम करेगा। जो भी आपका प्रॉब्लम है, समस्या है, वो दूर करेगा। इसीलिए मैं आपसे कहता हूँ, लिसन केयरफुली द वर्ड ऑफ गॉड। व्हाट आई एम स्पीकिंग, दिस इज नॉट माई वर्ड। आई एम नॉट द speaking the word only. I am only a servant of God, but the word that I am speaking is the word of God only, and you have to trust, you have to hear the word of God. If you hear it, then the miracle will take place in your life. So, why we have to trust in God? আমি ঈশ্বৰক কিয় বিশ্বাস কৰিব লাগে? He will fight for us. তেওঁ আমাৰ হৈ যুদ্ধ কৰিব।
যাত্ৰা পুস্তক Exodus chapter 14 and verse 14 আমি এই পাঠটো যদি পঢ়ো তাত আপোনালোকে দেখিব যাত্ৰা পুস্তক 14 অধ্যায় 14 পদ আমি পাঠ কৰিলে তাত আমি গম পাম লিখা আছে ঈশ্বৰে তোমাৰ হৈ যুদ্ধ কৰিব যাত্ৰা পুস্তক অসমীয়া বাইবেলৰ 14 অধ্যায় 14 পদ জিহুৱাই তোমালোকৰ নিমিত্তে যুদ্ধ কৰিব তোমালোকে হলে মনে মনে থাকিবা The Lord will fight for you. You need only to be still. परमेश्वर आपके होके लड़ाई करेगा আপোনাৰ হৈ ঈশ্বৰে যুদ্ধ কৰিব মনত ৰাখিব আমাৰ শত্ৰু কোনো মানুহ নহয় আমাৰ শত্ৰু কোনো মানুহ নহয় এই পৃথিৱীত মানুহে মানুহৰ শত্ৰু নহয় আমাৰ শত্ৰু হৈছে শয়তান বা দুষ্ট আত্মা এক শক্তি যি শক্তি আপুনি দেখি নাপায় যি শক্তি মানুহৰ খালি চকু দি মানুহে দেখি নাপায় যিদৰে আমি ঈশ্বৰক দেখা নাপাওঁ আমি ঈশ্বৰৰ উপস্থিতিটো অনুভৱ কৰিব পাৰোঁ যিদৰে আমি বতাহ দেখা নাপাওঁ কিন্তু বতাহ মৰাটো আমি গম পাওঁ ঠিক তেনেদৰে শয়তান বা দুষ্ট এটা শক্তি ইভিল পাৱাৰ আৰু এই ইভিল পাৱাৰটো মানুহৰ জীৱনত প্ৰৱেশ কৰে এটা সৰু উদাহৰণ মই ইয়াতে আপোনালোক দিবৰ কাৰণে বিচাৰোঁ যেতিয়া আপোনাৰ কোনোবা বেমাৰ হয় বা কিবা ধৰণৰ ট্ৰিটমেণ্টত যায় বহুতে আপোনালোকে ট্ৰিটমেণ্ট কৰে ডক্টৰে কয় যে এইটো আমি ধৰিব পৰা নাই ৰেফাৰ কৰে আৰু বহু জেগাত ৰেফাৰ কৰি 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 গৈ থাকে শেষত গৈ মৃত্যু পৰ্যন্ত হৈ যায় কিন্তু বেমাৰটো গম নাপায় ধৰিব নোৱাৰে কাৰণটো হৈছে যেতিয়া দুষ্ট আত্মা মানুহৰ ভিতৰত সোমায় এই দুষ্ট আত্মাক এক্সৰে মেচিন দি তাক দেখা পোৱা নাযায় এক্সৰে মেচিন হওক বা যিমান আমাৰ ধৰণ আজি মেডিকেল ইকুইপমেণ্ট হওক এই দুষ্ট আত্মাক তাক স্কেন কৰিব নোৱাৰে কেৱল ঈশ্বৰৰ চকু দি ঈশ্বৰৰ শক্তি দি দুষ্ট আত্মাক খেদিব পৰা যায় প্ৰতিৰোধ কৰিব পৰা যায় গতিকে মই আপোনাক ক'ব কাৰণে বিচাৰিছো দ্য লৰ্ড উইল ফাইট for you need only to be still আপুনি মনে মনে থাকিব লাগিব ঈশ্বৰে আপোনাৰ হৈ যুদ্ধ কৰিব কিন্তু ইয়াতে আপুনি মনে মনে থকা মানে কি আপোনাৰ আৰু ঈশ্বৰৰ লগত এনেকুৱা এটা সম্বন্ধ আপুনি বনাব লাগিব आप और परमेश्वर का बीच में ऐसा एक रिलेशनशिप आपको रखना पड़ेगा कि जब आपका कोई भी दुख या तकलीफ या समस्या हो उस समय आप प्रार्थना को लेके परमेश्वर को आगे देंगे आप प्रार्थना को परमेश्वर को सौंप देंगे और बाकी जो काम है आगे का कार्रवाई परमेश्वर करके लेके जाएगा प्रेज द लॉर्ड किमान ভাল কথা যে আগৰ কামখিনি ঈশ্বৰে আপোনাৰ কৰি লৈ যাব আমি বহুতেই কি কৰো আমি যাত্ৰা কৰো আমি জাতীয় যাত্ৰা কৰো আমি নিজে আলোচনা কৰো আৰু আমি ওলাই গুচি যাওঁ কিন্তু মই আপোনাক ক'বৰ কাৰণে বিচাৰিছো যে আপোনাৰ যাত্ৰা নিৰাপদ হয় নে নহয় আপুনি নিজেই নাজানে आपको खुद को पता नहीं है कि आप जो जर्नी कर रहे हैं वो जर्नी सिर्फ जर्नी होगा या रास्ता में कुछ दिक्कत आ सकता है आपको पता नहीं है So before you start your journey, you have to pray. You have to surrender your life, the co-passengers and everything to the Lord. आप प्रार्थना में उसको समर्पण कर दीजिए आप जर्नी का पहले आप परमेश्वर का हाथ में आप समर्पण कर दीजिए और आप जर्नी कीजिए क्योंकि परमेश्वर बाकी जो है वो जर्नी को सेफ साइड लेके जाएगा दुर्घटना जो भी विपद आने वाला है जिबिला समस्या আহিব লগা থাকে ঈশ্বৰে তাক দূৰ কৰিব আৰু হেইটো হৈছে আপোনাৰ বিশ্বাস আপুনি প্ৰাৰ্থনা নকৰে ঈশ্বৰক ধন্যবাদ নিদিয়ে ঈশ্বৰৰ লগত লাগি নাথাকে তেনেহলে আপুনি কেনেকৈ ঈশ্বৰক ক'ব পাৰিব ও প্ৰভু ও ঈশ্বৰ আপুনি আহক আৰু মোক আপুনি সহায় কৰক আটাইতকৈ এটা অলপ দুখ লগা কথা বা মানুহে বেয়া পাব পাৰে যেতিয়ালৈকে মানুহৰ পইচা থাকে যেতিয়ালৈকে মানুহৰ নিজৰ সামৰ্থ্য থাকে তেতিয়ালৈকে মানুহে টকা পইচা ব্যয় কৰি নিজৰ ট্ৰিটমেণ্ট কৰিব ইয়াত নহলে তাত নহলে তাত গৈ হস্পিটাল বদলি কৰিব ডক্টৰ বদলি কৰিব মেডিচিন বদলি কৰিব টকা পইচা দি থাকিব যেতিয়ালৈকে সামৰ্থ্য থাকে তেতিয়ালৈকে মানুহে নিজৰ শক্তিৰে চলি গৈ থাকে আৰু যেতিয়া মানুহৰ সামৰ্থ্য নাইকিয়া হয় তেতিয়া ঈশ্বৰ চলে Why not before you came to the Lord
আগতে আপুনি ঈশ্বৰৰ ওচৰত কিয় নাহিলে, আগতে আপুনি ঈশ্বৰক কিয় নললে, আপুনি পিছত সকলো শেষ কৰা নিজৰ শক্তি শেষ হৈ গ'ল, তাৰপিছত ঈশ্বৰৰ ওচৰত আহিছে। তেনে সময়ত ঈশ্বৰক আপুনি কি বুলি ক'ব? সেইকাৰণে বাইবেলে কৈছে আপোনাৰ প্ৰথম স্থানটো আপুনি ঈশ্বৰক দিয়ক। ফাৰ্ষ্ট গড, আমাৰ বাইবেলে শিকায় ফাৰ্ষ্ট গড, ছেকেণ্ড ফেমিলি, থাৰ্ড ফেলোশ্বিপ। আমি প্ৰথমতে স্থানটো ঈশ্বৰক দিব লাগে, দ্বিতীয়তে আমি পৰিয়ালক দিব লাগে, তৃতীয়তে আমাৰ ফেলোশ্বিপ বা মণ্ডলীক আমি সময় দিব লাগে। গতিকে ভাই ভনীসকল যিসকলে আজি অনলাইনত আছে, আপোনাৰ হৈ ঈশ্বৰে যুদ্ধ কৰিব কেতিয়া? যেতিয়া আপুনি ঈশ্বৰক নিজৰ লগত, আপুনি ঈশ্বৰৰ লগত আপোনাৰ ভাল সম্পৰ্ক হ'ব, ভাল সম্বন্ধ হ'ব। আপুনি মন গ'লে আপুনি ঈশ্বৰৰ প্ৰাৰ্থনা কৰিব, মন নগ'লে আজি বাদ দিয়া, মন গ'লে আপুনি ঈশ্বৰক আপুনি ধন্যবাদ দিব, মন নগ'লে বাদ দিয়া। এনেকে কেতিয়াও নহয়। ঈশ্বৰ যেনেদৰে সদায় আছে, নিত্য আছে, ঈশ্বৰ যেনেকে সদায় তেওঁ চিৰসত্য, তেনেকে আপোনাৰ ঈশ্বৰৰ প্ৰতি থকা ভক্তি সদায় চিৰসত্য হ'ব লাগে। সেইকাৰণে বাইবেলত কৈছে যে ঈশ্বৰে আপোনাৰ হৈ যুদ্ধ কৰিব, আৰু ঈশ্বৰে যুদ্ধ কৰাটোত মানুহে একো কৰিব নোৱাৰে। আৰু সেইকাৰণে আমি ঈশ্বৰক বিশ্বাস কৰিব লাগে। আমি প্ৰাৰ্থনা কৰিম, আমাৰ এইদৰে প্ৰাৰ্থনাৰ বিষয়ে চলি থাকিব। মই আপোনালোকক পুনৰবাৰ অনুৰোধ কৰোঁ, বিশ্বাস ঈশ্বৰৰ ওপৰত কৰিব, মানুহৰ ওপৰত নহয়। বহুতে আমাক প্ৰভু বুলি কয়। মই আপোনালোকক একেবাৰে হাত জোৰ কৰি মই সেৱা কৰি আপোনালোকক ক্ষমা খুজিছো, প্ৰভু আমি নহয়। দেয়াৰ ইজ অনলি লৰ্ড। প্ৰভু মানে লৰ্ড, লৰ্ড মানে আমাৰ প্ৰভু যীশুক আমি কওঁ। মই প্ৰভু নহয়। প্লিজ আপোনালোকে অনুগ্ৰহ কৰি মোক প্ৰভু বুলি সন্মান নিদিব। মই ঈশ্বৰৰ দাস হয়, চাৰ্ভেণ্ট অফ গড। আপুনি মোক পাষ্টৰ বা আপোনালোকৰ যি হওক, কিছুমানে ছাৰ মাতে, মই তাৰ বাবে বেয়া পোৱা নাই, কিন্তু প্ৰভু মই নহয়। প্ৰভু এজনা আছে, তেওঁ হৈছে প্ৰভু যীশু খ্ৰীষ্ট বা ঈশ্বৰ। গতিকে আপোনালোকে তেওঁক প্ৰভু মাতিব, তেওঁ প্ৰভু হয়, আমাক প্ৰভু নামাতিব। আমি প্ৰাৰ্থনা কৰিম। ইয়াতে দুগৰাকী ব্যক্তিৰ নাম লৈ আপোনালোকে যদি অনলাইন আছে, বীণা বড়ো, তেখেতৰ লখিমপুৰৰ পৰা প্ৰাৰ্থনা বিচাৰিছে। ইউৰিন ইনফেকশ্যন আৰু তেওঁৰ পেটৰ বাওঁফালে বিষ আছে। মিষ্টাৰ প্ৰদীপ কুমাৰ দেউৰী, নাৰ্ভৰ প্ৰব্লেম, দুইখন ভৰি গধুৰ অনুভৱ কৰে, ছুগাৰ বেমাৰ আছে আৰু কলনত কেঞ্চাৰ ৰোগে দেখা দিছে। ঈশ্বৰে ভাল কৰিব। মীনা বড়ো আৰু প্ৰদীপ দেউৰীৰ কাৰণে প্ৰাৰ্থনা কৰিব ৰীণা। আহক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আপোনালোকে নিজৰ নিজৰ ঠাইত ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিব, পাপ ক্ষমা বিচাৰিব। কিবা জানি পেলাই কৰা কিবা ভুল ভ্ৰান্তি আছে, ঈশ্বৰ আপুনি আমাক ক্ষমা কৰি দিয়ক বোলে ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিব। Praise the Lord, praise the Lord, hallelujah, hallelujah, পবিত্ৰ 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 ঈশ্বৰ, আপোনাক ধন্যবাদ দিছোঁ প্ৰভু, আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰা কেনে এই সময়ত আপোনাৰ ওচৰত চাপিছোঁ, আপোনাক সেৱা, আপোনাক মান মৰ্যাদা দিব কেনে। হে পবিত্ৰ ঈশ্বৰ, আপুনি আমাৰ দায়বোৰ ক্ষমা কৰি খুচি পবিত্ৰ কৰক। এই সময়ত প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, যি চিষ্টাৰ বীণা বড়ো আছে, পিতা পৰমেশ্বৰ বৰা, আৰু তেওঁ কেনে প্ৰাৰ্থনা কৰিছোঁ। লগতে ইয়াতে ব্ৰাদাৰ প্ৰদীপ কুমাৰ দেউৰী, এই সন্তান দুটা কেনে এই পিতা মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ। তেওঁলোকে জানি আঞ্জানত কৰা দায়বোৰ কৰাকে তেওঁলোকৰ সকলো ভুলটো ক্ষমা কৰি দিয়ক। শৰীৰৰ অভিলাষ কৰা, মনৰ অভিলাষ, সংসাৰৰ অভিলাষ কৰা, আৰু প্ৰভু পৰমেশ্বৰ আপোনাৰ বাক্য উলংঘ কৰা, আপোনাৰ ইচ্ছা দি নচলা কেনে তেওঁলোকৰ পাপ অপৰাধ ক্ষমা কৰি দিয়ক। যি চাতানে আজি তেওঁলোকৰ জীৱনত বাধা দিছে আৰু তেওঁলোকৰ জীৱনৰ ওপৰত হাত লগাইছে, শৰীৰৰ ওপৰত এই চব পাপ প্ৰকৃতা পাপৰ কেনে হৈছে আপোনাৰ পিতা পৰমেশ্বৰ বাক্য উলংঘ কৰা কেনে যেনেকা মান মৰ্যাদা দি আপোনাৰ ওচৰত চাপিব লাগে কৰা নাই, আপুনি ক্ষমা কৰি দিয়ক। এই দুষ্ট আত্মা চবে যি পিতা পৰমেশ্বৰ তেওঁৰ গাত থকা অসুচী আত্মা চব খেদিব কেনে আপুনি ক্ষমা দিয়ক। প্ৰভু যীশুৱে কৈছে জাকোব 4:7 এতেকে তোমালোকে ঈশ্বৰৰ বশীভূত হোৱা, কিন্তু সাতানৰ প্ৰতিৰোধ কৰা, তাতে সি তোমালোকৰ পৰা পলাই যাব। হেৰি অসুচী আত্মা পাপ আত্মা চব যীশু খ্ৰীষ্টৰ পৰা চিষ্টাৰ বীণাৰ জীৱনৰ পৰা সদান ওলাই পেলাই যা। যিমান ইউৰিন ইনফেকশ্যন কৰা আত্মা চব যীশু নামৰ পৰা ওলাই যা। পেট জ্বলা পোৰা কৰা আত্মা যীশু নামৰ পৰা ওলাই যা। যিমান পেটৰ বিষ আত্মা চব
যীশু খ্ৰীষ্ট নাপা ওলাই যা নাজাৰেথ প্ৰভু যীশু খ্ৰীষ্ট নাপা শ্ৰান্ত ওলাই যা তেওঁ শৰীৰটোপা ওলাই যা যীশু খ্ৰীষ্ট নাপালাই যা ব্ৰাদাৰ প্ৰদীপৰ জীৱনৰ পৰা শ্ৰান্ত ওলাই যা যিমান নাৰ্ভৰ প্ৰব্লেমছ আত্মা চব আৰু ভৰি ফুলি থকা আৰু জিনজিনাই থকা আত্মা চব যীশুৰ নামৰ পৰা ওলাই যা যিমান ডায়েবেটিছ বেমাৰ আত্মা চব যীশু খ্ৰীষ্ট নাপালাই তেজত বেমাৰ আজাৰ আনি দিয়া আত্মা চব আৰু যিমান কেঞ্চাৰ জাতি বেমাৰ আত্মা চব যীশুৰ নামৰ পৰা যা তেওঁৰ পেটৰ পৰা ছেটান ওলাই পেলাই নাজে যীশু খ্ৰীষ্ট নামৰ ওলাই দূৰাই যা অ' হালেলুয়া অ' পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ প্ৰভু এই মত আপুনি আহক প্ৰভু আপুনি ক্ষমা কৰা ঈশ্বৰ এই সন্তান দুটাৰ সকলো ভুলটো আপুনি ক্ষমা কৰি কুচি পবিত্ৰ কৰক যিটো পতা আপুনি আমাৰ কেনে পিতা আপোনাক কালবাৰীত মাৰা গৈছিলে তাৰপৰা যিটো পবিত্ৰ তেজ হিলিং তেজ খুৱাইছে এই তেজটো এই সন্তান দুটাৰ গাত টোপাটো পৰিব কেনে দিয়ক আপুনি সুস্থ কৰি দিয়ক আৰু এই চিষ্টাৰ বিনাক আপুনি সুস্থ কৰি দিয়ক প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যায় যিমান ইনফেকশ্যন ইউৰিন ইনফেকশ্যন প্ৰভু যীশুৰ নামৰ পৰা সুস্থ যিমান জ্বলা পোৰা চব প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা যিমান ভৰি ফুলা চব যীশু খ্ৰীষ্টৰ পৰা ওলাই যা পেটৰ বিষ চব প্ৰভু যীশুৰ নামৰ পৰা সুস্থ হৈ যা অ' হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি যোৱা আজিৰ পৰা তাৰ যিমান বেমাৰ আজাৰ তাৰ পৰা সুস্থতা দিয়া আৰু একো বেমাৰ যে তাৰ জীৱনত আহিব কেনেবা লগতে ব্ৰাদাৰ দেউৰী কেনে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তাৰ যিমান নাৰ্ভৰ প্ৰব্লেম চব প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা আৰু ভৰিৰ বিষ চব ভৰি জিনজিনি কৰা চব যীশুৰ নামৰ পৰা বন্ধ হৈ যা নাজৰাত প্ৰভু যীশু খ্ৰীষ্টৰ নামৰ পৰা তুমি সুস্থ হৈ যা যিমান কেঞ্চাৰ জাতি বেমাৰ পৰা তুমি আজাদ হৈ যা যীশুৰ নামৰ পৰা সুস্থ হৈ যা যিমান ডায়েবেটিছ বেমাৰ চব যীশু খ্ৰীষ্টৰ নামৰ পৰা সুস্থ হৈ যা নাজৰাত প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা হালেলুয়া অ' ৰাবা চাকাৰি চিতেতা হালেলুয়া অ' পবিত্ৰ ঈশ্বৰ আপুনি আহক প্ৰভু আপোনাৰ তেজটো তেওঁ গাত কাম কৰিব কেনে যোৱা আৰু টোপাটোত আপোনাৰ তেজ ঢালি দিয়া সেই ভূমুকটো আপুনি তেওঁ গাত পেলাই দিয়া আপুনি মেৰেকেল কৰা সুস্থ কৰা কেনে আপুনি সুস্থ কৰা ঈশ্বৰ হয় আপুনি ৰজাৰো বেজৰো বেজাই পাব মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ আপুনি এই দুটা সন্তান সুস্থ কৰি দিয়া তেওঁ সুস্থ হৈ পেলাই যায় ধন্যবাদ দিব পাৰে লোক প্ৰভু এই সন্তান দুটা আপোনাৰ হাতত সমৰ্পণ কৰি প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড বিশ্বাসত থাকিব ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰিব আৰু আপোনালোকে সুস্থ হ'ব যদি ঈশ্বৰে আপোনাক অকণমান সুস্থতা দিছে তেনেহ'লে একেবাৰে ইমান দিনে যিটো হোৱা নাই আৰাম পোৱা নাই যদি অকণমান আৰাম পাইছে তাৰ মানে হৈছে ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰিছে পাপসমূহ ক্ষমা খুজি থাকিব ঈশ্বৰৰ ওচৰত নিবেদন কৰি থাকিব আৰু ঈশ্বৰে আপোনালোকক সুস্থ কৰিব চ' বাইবেলত আমাক কৈছে यात्रा पुस्तक 15 अध्याय 3 पद जे एक्सोडस चैप्टर 15 वर्स 3 अगर आप इस वचन को पढ़े इसमें लिखा है অসমীয়া বাইবেলত কৈছে জিহুৱা পৰাক্ৰমী যুঁজাৰু জিহুৱা তেওঁৰ নাম ইংৰাজী বাইবেলত কৈছে দ্য লৰ্ড ইজ এ ৱাৰিয়াৰ দ্য লৰ্ড ইজ হিজ নেম ইয়াহুৱে জিহুৱা যিটো আমাৰ হিব্ৰু ভাষাত কৈ আছে ইয়াহুৱে সৰ্বশক্তিমান ঈশ্বৰ তেওঁতকৈ আৰু পৰাক্ৰমী ঈশ্বৰ কোনো নাই সকলো বস্তুৰ সৃষ্টি কৰিছে সকলো তেওঁৰ হাতত আছে সকলো তেওঁ দান কৰে তেওঁ সকলো জেগাত থাকিব পাৰে অমনিপ্ৰেজেন্স অমনিপটেন্স অমনিসাইন্স তেওঁ সকলো সময়ত সকলো জেগাত থাকিব পৰা ঈশ্বৰ গতিকে তেওঁ যুঁজাৰু হয় কিমান ভাল যেতিয়া আপুনি বিপদত পৰে বা আপুনি যেতিয়া আপোনাৰ বেমাৰত পৰে বা অসুবিধাত পৰে আপুনি হাত উঠাই প্ৰাৰ্থনা কৰে ঈশ্বৰৰ ওচৰত যেতিয়া আপোনাৰ সম্বন্ধ তেওঁৰ লগত ভাল হয় সম্পৰ্ক ভাল থাকে তেতিয়াহ'লে তেওঁ আপোনালৈ সহায় পঠাই দিয়ে আৰু যেতিয়া আপোনাক সহায় পঠাই দিয়ে তেতিয়া আপুনি সেই সমস্যাৰ পৰা ওলাই যাব পাৰে আজি আমাৰ ঘৰবিলাকত দেখিবলৈ পাওঁ আমি হাজবেণ্ড ৱাইফৰ মাজতে ভাল ৰিলেশ্যন নাই কাজিয়া ল'ৰা ছোৱালী মাক বাপেকৰ মাজত কাজিয়া অশান্তি ওচৰ চুবুৰীয়াৰ মাজত অশান্তি তেনে ক্ষেত্ৰত আমি ঈশ্বৰৰ লগত কেনেকৈ থাকিম বাইবেলে আমাক কৈছে আমি নিজৰ ভাইৰ লগত প্ৰথমে মিল হ'ব কাৰণে অৰ্থাৎ परमेश्वर कहा है तुम अपना भाई से मिलाप हो ताकि परमेश्वर ये चाहता है कि हम लोग एक दूसरे से मिलाप में रहे तो उसी में परमेश्वर भी आशीष करेगा अगर आप अपना भाई से दुश्मनी है बैर है तो आप परमेश्वर से मांगते रहेगा उसमें परमेश्वर आशीष नहीं करेगा वो परमेश्वर नहीं है जो आपका एक भाई का बीच में दुश्मनी करा के आप प्रार्थना कर रहे हैं आप भाई को दुश्मनी है भाई के साथ आपका अच्छा व्यवहार नहीं है लेकिन आप प्रार्थना कर रहे हैं आप धुमाधुम उसका वर्शिप कर रहे हैं
ये वो परमेश्वर आपको आशीष देने वाला नहीं है, नहीं देगा अगर वो परमेश्वर है। परमेश्वर बाइबल में कहा है फर्स्ट पहला काम है तुम एक दूसरे के साथ मिलाप हो, इजने इजনৰ মাজত মিল হোক, স্বামী ভাৰ্যাৰ মাজত মিল হোক, ল'ৰা ছোৱালী মাক দেউতাৰ লগত মিল হোক, আৰু তেতিয়া আপোনালোকে প্ৰাৰ্থনা কৰিলে ঈশ্বৰে শুনিব। আৰু তেতিয়া সেই যুঁজাৰু যিজনে আজি যুঁজিবৰ কাৰণে যুঁজে, যিজনে দুষ্ট আত্মাক প্ৰতিৰোধ কৰে, খেদায়, যিজনে আজি আমাক সুস্থতা দিব পাৰে, আশীৰ্বাদ দিব পাৰে, আমাৰ ৰোগসমূহ ল'ব পাৰে, আমাৰ অভাৱ অভিযোগ দূৰ কৰিব পাৰে, সেইজনাই আমাৰ হৈ থিয় হ'ব। বাইবেলত এনেকুৱা বহুত এক্সাম্পল বিলাক আছে, আপোনালোকে পঢ়িলে গম পাব। গতিকে ডিউটাৰনমি দ্বিতীয় বিৱৰণ 1 অধ্যায় 30 পদ, ডিউটাৰনমি চেপ্টাৰ 1 and verse 30 যদি আপোনালোকে পঢ়ে তাতে আপোনালোকে দেখিব দ্বিতীয় বিৱৰণ বুলি কয় অসমীয়া বাইবেলত। 1 অধ্যায় 30 পদ যদি আপোনালোকে পঢ়ে তাত এটা কথা লিখা আছে, ইংৰাজী বাইবেলত কৈছে The Lord your God who goes before you will himself fight on your behalf। 1 অধ্যায় 30 পদত কৈছে, ইয়াতে অসমীয়া বাইবেলত কৈছে দ্বিতীয় বিৱৰণ 1 অধ্যায় আৰু 30 পদ, ইয়াতে লিখা আছে অসমীয়া বাইবেলত তোমালোকৰ আগে আগে যাওঁতা ঈশ্বৰ জিহুৱাই তোমালোকৰ চকুৰ আগতে মিছৰ আৰু অৰণ্যত তোমালোকৰ নিমিত্তে তেওঁ কৰা আটাই কাৰ্য অনুসাৰে তোমালোকৰ পক্ষে যুদ্ধ কৰিব। আপুনি ঈশ্বৰক যেতিয়া সকলো সুখ আনন্দ দুখ সমস্যা সকলোবিলাক সমৰ্পণ কৰে, আৰু যেতিয়া তেওঁৰ বাক্য আপুনি মানি চলে, তেওঁৰ আজ্ঞাবিলাক মানি চলে, তেতিয়া তেওঁ দায়িত্ব হয় তেওঁ আপোনাৰ আগত আগে আগে যিটো জীৱনৰ ৰাস্তা তাৰ আগে আগে তেওঁ চলিব। এই জীৱনৰ ৰাস্তাত বহুত ধৰণৰ কাঁইট বা বাধাবিলাক থাকে, সেইবিলাক আমি দেখি নাপাওঁ। যিদৰে অৰণ্যত চিকাৰীয়ে জন্তু ধৰিবৰ কাৰণে, হৰিণ ধৰিবৰ কাৰণে জাল পাতি থয়, তেনেকে আমাৰ ৰাস্তাত আমাৰ শত্ৰু শয়তানে নানা ধৰণৰ জাল পাতি ৰাখে, আমি তাক দেখি নাপাওঁ। কেতিয়াবা আপোনালোকৰ মাক দেউতাকৰ ভাল থাকে, কিন্তু ল'ৰা ছোৱালী অবাধ্য হয়, বেয়া ৰাস্তাত যায়, বেয়া কথা কয়, কাজিয়া কৰে। কিহৰ কাৰণে? কিয়নো মাক দেউতাক যদিও ভাল শিক্ষিত, কিন্তু ঈশ্বৰৰ লগত নথকা কাৰণে, যিদৰে প্ৰাৰ্থনা কৰিব লাগে নকৰাৰ কাৰণে দুষ্ট আত্মাই মাক দেউতাকৰ জীৱনত কাম নকৰি ল'ৰা ছোৱালীৰ জীৱনত কাম কৰে, যাতে পিতৃ মাতৃয়ে সদায় দুখ পায়। আজি যাৰ ল'ৰা ছোৱালী অপথে গৈছে, সেই পিতৃ মাতৃয়ে যি দুখ তাক অন্যায় তাক বুজি নাপাব, কিন্তু যাৰ ঘৰত তেনেধৰণৰ দুখ আছে তেওঁলোকে জানিব। সন্তানে নপঢ়ে, অবাধ্য হয়, কাজিয়া কৰে, কিন্তু আপোনালোকে নিজৰ নিজৰ সন্তানৰ কাৰণে হওক, নিজৰ জীৱনৰ কাৰণে হওক, ঈশ্বৰক প্ৰথম স্থানটো দিয়ক। সেইকাৰণে এইটো কৈছে The Lord your God who goes before you will himself fight on your behalf। তোমালোকৰ হৈ যুদ্ধ কৰিব। অৰ্থাৎ যি দুষ্ট আত্মাই আজি আপোনাৰ জীৱনত এনেধৰণৰ সমস্যাবিলাক আনি দিছে, সেইবিলাক দুষ্ট আত্মাৰ লগত তেওঁ যুদ্ধ কৰিব। আপুনি যেতিয়া প্ৰাৰ্থনা কৰিব মোক বচাওক, আৰু ঈশ্বৰে সেইখিনি সময়ত তেওঁ উপস্থিত হ'ব। বাইবেলত লিখা আছে বিচাৰা মাত্ৰে পাব পৰা ঈশ্বৰ। एक परमेश्वर वो है जो जिसको हम लोग जब ढूंढते हैं, जिसको हम लोग जिस समय जिसको सर्च करते हैं, पाने वाला परमेश्वर वही है। इसलिए मेरे भाई बहन, एक परमेश्वर जो आज इसीलिए कहा है कि जब उसको मिल सकता है उसको ले लो, जब वो प्रार्थना नजदीक है उसका आगे प्रार्थना कर लो। परमेश्वर अभी नजदीक है, वो अभी आपका करीब है, इसीलिए आप प्रार्थना कर लो, उसको अपना जो सेवियर, अपना रक्षक बना लो, ताकि ये दुनिया जो अभी बहुत बुरा है, जो खराब है, इस दुनिया में आप भी बच सके और आपका संतान, आपका आने वाला पीढ़ी भी बच सके। और इसीलिए परमेश्वर को आप अधीन हो जाओ। आप परमेश्वर का अधीन जब होंगे तो परमेश्वर आपको आपका दुश्मन से जो शत्रु है वो आपको बचाएगा। हे शत्रुৰ পৰা আপোনাক ৰক্ষা কৰিব। সেইকাৰণে যোশুৱা বাইবেলত আন এটা অধ্যায় আছে, যোশুৱা চেপ্টাৰ 23 and verse 3।
And you have seen all that the Lord your God has done to all these nations because of you. For the Lord your God is He who has been fighting for you. O Parmeshwar hai, hejon teo Ishwar hoy, Parmeshwar hoy, jijone tumar hoi juddho korise. Apunar hoi. Moi kiyo aji sakori poa nai. Moi aji kiyo business bhal hoa nai. Apunar bahut chinta, bhai bhoni okolor chinta, ব্যবসায় ভাল নাই, টকা পয়সা আর্ন হোৱা নাই। আপুনি প্ৰাৰ্থনা কৰক। বহুতেই আমাৰ আজি অনুষ্ঠান আৰম্ভ হোৱা প্ৰায় 2 মাহতকৈ বেছি হ'ল। বহুত ভাই ভনীসকলে প্ৰথমৰ পৰা প্ৰাৰ্থনা ৰিকুৱেষ্ট দিলে। আজি তেওঁলোকে হয়তো আমাৰ প্ৰগ্ৰাম তেওঁলোকে এটেণ্ড কৰিছে কি নাই আমি নাজানো, কিন্তু আপোনালোকে বা আমি নিৰাশ হ'ব নালাগে। আমি যেতিয়া নিৰাশ হৈ যাওঁ তেতিয়া আমাৰ ৰাস্তাবিলাক আৰু বন্ধ হৈ যায়। যেতিয়া আমি উৎসাহী হওঁ, আমি যেতিয়া ঈশ্বৰলৈ উদ্যোগী হওঁ, তেতিয়া আমাৰ ৰাস্তাবিলাকত ঈশ্বৰে আশীৰ্বাদ কৰে আৰু আমি আগবাঢ়ি যাব পাৰোঁ। তেওঁ আমাৰ হৈ যুদ্ধ কৰে। সেইকাৰণে ভাই ভনীসকল, why should we trust God? আমি ঈশ্বৰক কিয় বিশ্বাস কৰিব লাগে? আমি আজি এইখিনি আমি পালোঁ, because he fights on behalf of us. তেওঁ আমাৰ হৈ যুদ্ধ কৰে আৰু আমাৰ হৈ যুদ্ধ কৰা মানে আমাৰ ঘৰত যেতিয়া আমি ঈশ্বৰক নিজৰ আমাৰ উদ্ধাৰকৰ্তা ৰাখিম, আমাৰ ব্যক্তিগত উদ্ধাৰকৰ্তা মানিম, তেতিয়া তেওঁ আমাৰ জীৱনত আহি থকা সমস্যাবিলাকৰ পৰা উদ্ধাৰ পাবলৈ আমাৰ ৰাস্তাসমূহ খুলি দিব, দেখুৱাই দিব, পথ দৰ্শন কৰিব। তেওঁ আগে আগে যাব। অলপ আগতে আমি বাইবেলত পঢ়ি আহিলোঁ, তেওঁ আগে আগে যাব, আপুনি তেওঁৰ পিছে পিছে তেওঁৰ খোজটো চলি যাব। আগত যিমান কণ্টক কাঁইট থাকিব বা শয়তানৰ জাল থাকিব, আপুনি তাক পাৰ কৰিবৰ কাৰণে পাৰিব। আমি প্ৰাৰ্থনা কৰিম। ইয়াতে আমাৰ বিষয় দিছে ব্ৰাদাৰ সঞ্জীৱ বসুমতাৰী, আৰু ইয়াতে সৰু ল'ৰা এজন, মাকৰ নামটো দিলে বা দেউতাকৰ নামটো দিলে ভাল আছিলে, হিতকজ্যোতি ফুকন। তেওঁ পঢ়া শুনাত ভালদৰে মন নিদিয়ে। হিতক বুলি লিখিছে, HITAK, হিতক। আৰু সঞ্জীৱ বসুমতাৰী ফাইনেন্সিয়েল প্ৰব্লেম আছে। ফাইনেন্সিয়েল প্ৰব্লেম, আমি খ্ৰীষ্টিয়ানসকলে আমি এটা কাম কৰোঁ, আমি যিসকলে খ্ৰীষ্টক জানে, আমাৰ এভৰি আৰ্নিং, বিজনেছ কৰাসকলৰ যিমান উপাৰ্জন থাকে, চাকৰি কৰাসকলৰ যি দৰমহা থাকে, প্ৰফেশ্যন যিসকলৰ আছে তেওঁলোকৰ যি প্ৰফেশ্যনৰ পৰা আৰ্নিঙৰ যিটো আয়, যিটো প্ৰফিট বা আয়, তাৰ পৰা 10% তেওঁলোকে দিয়ে। 10 টাইপছ, 100 টকা 10 টকা ঈশ্বৰৰ নামত দিয়ে। এইটো আমাৰ খ্ৰীষ্টানসকলে দিয়ে। ইয়াতে আমি যেতিয়া 10% ঈশ্বৰৰ নামত দিওঁ, তেতিয়া বাকী 90%ৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকে। 90%ৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকে। আৰু সেই পাৰ্চেণ্টটো ঈশ্বৰে মিছইউজ হ'বৰ কাৰণে নিদিয়ে, মিছামিছি কামত ব্যৱহাৰ হ'বলৈ নিদিয়ে। ফাইনেন্সিয়েল প্ৰব্লেম তেতিয়া নাহে। গতিকে যদি আপুনি আজি খ্ৰীষ্টক বিশ্বাস কৰিছে, দেন ষ্টাৰ্ট গিভিং ইয়ৰ টাইথ। আপোনাৰ 10% দিবৰ কাৰণে আৰম্ভ কৰক। বহুত কম, আজি আপুনি 100 টকাই আপোনাৰ লাভ হৈছে, তাৰ পৰা 10 টকা বেলেগ কৰি ৰাখক। আজি আপোনাৰ 1000 টকা আপুনি পাইছে, তাৰ পৰা 100 টকা বেলেগ কৰি ৰাখক। মনটো ডাঙৰ কৰক। কেতিয়াবা লাখ টকা আপুনি পাব, তাতে 10,000 টকা দিবৰ কাৰণে মনটো সৰু নকৰিব, কিয়নো ঈশ্বৰে দিছে। যেতিয়া আপুনি দিব আৰম্ভ কৰিব, তেতিয়া আপোনালোকৰ ওপৰত ঈশ্বৰে আশীৰ্বাদ কৰিব। তেতিয়া ফাইনেন্সিয়েল প্ৰব্লেমবিলাক আঁতৰি যায়। আৰু এনেকুৱা আমাৰ পাৰ্চনেল কাউন্সেলিং আছে। আপোনালোকে আমাৰ ইউটিউব চেনেল এমেজিং গ্ৰেছ অনলাইন, তাক আপোনালোকে ছাবস্ক্ৰাইব কৰিব। এমেজিং গ্ৰেছ অনলাইন যেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিব, তাতে এনেকুৱা ধৰণৰ শিক্ষাবিলাক আছে, তাত আপোনালোকে চাব পাৰিব। গতিকে এইখিনি সময়ত সঞ্জীৱ বসুমতাৰী আৰু হিতকজ্যোতি ফুকনৰ বাবে প্ৰাৰ্থনা কৰিব। তাৰ পঢ়া শুনাত মন নাই, কম মন দিয়ে, আৰু তেখেতৰ ফাইনেন্সিয়েল প্ৰব্লেম। প্ৰাৰ্থনা কৰিম। হালেলুয়া। পবিত্ৰ ঈশ্বৰ, ধন্যবাদ দিছোঁ, ধন্যবাদ দিছোঁ প্ৰভু। আপুনি আশীৰ্বাদ কৰাৰ কাৰণে সুন্দৰ বাক্য দিছে। এই সময়ত আপোনাৰ ওচৰত আহিছোঁ, প্ৰাৰ্থনা কৰিছোঁ প্ৰভু। ভাই সঞ্জীৱ বসুমতীয়ে আপোনাৰ দেখাত পিতা পৰমেশ্বৰ, তাৰ যি অভাৱ অভিযোগ চব আহিছে, লগতে হিতাকৰ কাৰণে মই আপোনাৰ ওচৰত নিবেদন, হিতকজ্যোতি ফুকনৰ কাৰণে মই এই সন্তান দুটাৰ কাৰণে আপোনাৰ ওচৰত চাপিছোঁ। আপোনাক সেৱা আৰু আপোনাক মান মৰ্যাদা দিছোঁ। সেই পবিত্ৰ ঈশ্বৰ, যি ভাইটোৰ আজি ফাইনেন্সিয়েল প্ৰব্লেম হৈ আছে আৰু দুখ কষ্ট আহিছে, পিতা অভাৱ আত্মাচা তাৰ জীৱনত আহিছে। প্ৰভুটি কি ভুল ভ্ৰান্তি কৰিছে আমি নাজানো, পিতা পৰমেশ্বৰ। আৰু যিটো নিৰাশ আত্মা তাৰ জীৱনত আহিছে,
আৰু অভাৱ আত্মা তাৰ জীৱনত আহিছে এই চবৰ পৰা আপুনি মুক্তি কৰি দিয়া কিন্তু উদ্ধাৰকৰ্তা ঈশ্বৰ আপুনি হয় যীশু খ্ৰীষ্ট নাপা এতিয়া যি ভাই সঞ্জীৱৰ জীৱনৰ পৰা চূড়ান্ত ওলাই পেলাই দিয়া যিমান ফাইনেন্সিয়েল প্ৰব্লেম আত্মা চব অভাৱ আত্মা চব আৰু টকা পইচা অহা ৰাস্তা ব্লক কৰা আত্মা চব যীশু খ্ৰীষ্ট নাপা ভাই সঞ্জীৱৰ জীৱনৰ পৰা ওলাই পেলাই দিয়া যিমান টকা পইচা অভাৱ আত্মা যীশু খ্ৰীষ্ট নাপা তাৰ ৰাস্তা খুলিবকে নিদিয়া ইনকাম চ'ৰ্চটো বাঢ়িবকে নিদিয়া যীশুৰ নামৰ পৰা ওলাই পেলাই ওলাই যা লগতে হাতীকৰ জীৱনৰ পৰা চৈতান্ত ওলাই যা হাতীক যদি ফুকনৰ জীৱনৰ পৰা ওলাই যা পঢ়া শুনাত মনটো বহিবকে নিয়া চঞ্চল মন থকা মন খেলি মেলি কৰি দিয়া যীশু খ্ৰীষ্ট নামৰ পৰা ওলাই যা মাতৃ পিতৃ হাও কোপনি যিদে ল'ৰাটো জীৱনত আহিছে এই অভিয়াম আত্মা চা যীশু খ্ৰীষ্ট নামৰ পৰা ওলাই পেলাই ওলাই যা পবিত্ৰ ঈশ্বৰ এই মন আপুনি আহক পাবো আপুনি আশীৰ্বাদ কৰি দিয়ক ভাই সঞ্জীৱক কেনে প্ৰাৰ্থনা কৰিছোঁ পাবো তাৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁৰ কাৰণে ৰাস্তা খুলি দিয়ক তাৰ যিকোনো বিজনেছ আৰু চাকৰি কৰিছে তাত আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু তাৰ টকা পইচা আহিব কেনে দিয়ক যি কামত হাত লগাব আপুনি ব্লেছিং কৰি দিয়ক অভাৱ আত্মা পৰা মুক্ত দিয়া যিটো অভাৱ চেতানে বান্ধি দিছে তাৰ পৰা উদ্ধাৰ কৰি দিয়ক আপুনি আশীষ কৰক আৰু টকা পইচা আহিব কেনে ইনকাম চ'ৰ্চ খুলিব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক সকলো বন্ধনৰ পৰা তুমি আজাদ হৈ যা যীশুৰ নামৰ পৰা যীশুৰ নামৰ পৰা তুমি আজাদ হৈ যা হালেলুয়া পবিত্ৰ ঈশ্বৰ আশীৰ্বাদ কৰি দিয়ক আৰু টকা পইচা তেওঁৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক উপচা আপুনি দান কৰা হাতীকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু জ্ঞানৰ পিতা পৰ্বই জ্ঞান আৰু বুদ্ধি দুটা ঈশ্বৰ আপুনি হয় আপুনি তেওঁৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক প্ৰভু জ্ঞান বুদ্ধি দিয়ক মনটোক স্থিৰ হ'ব কেনে দিয়ক মাতৃ পিতৃৰ বাধ্যতা হ'ব কেনে দিয়ক যেতিয়া তেওঁ পঢ়িব কেনে বহিব আপোনাৰ এঞ্জেল পঠাই দিব আৰু মনত থাকিব কেনে দিব যিটো লিখিব তাতে সুন্দৰকৈ লিখিব কেনে আশীৰ্বাদ কৰি দিয়ক সেই পবিত্ৰ ঈশ্বৰ আপোনাৰ অনুগ্ৰহ হাত এই সন্তান দুটাৰ ওপৰত থাকিব দিয়ক প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ আমেন আমেন ঈশ্বৰে আশীৰ্বাদ কৰক আমি প্ৰাৰ্থনা কৰি থাকিম আপোনালোকেও প্ৰাৰ্থনা কৰিব লাষ্টত যেতিয়া আমি তেল আৰু পানী এই প্ৰগ্ৰামৰ শেষত আমি লগাই দিম প্ৰাৰ্থনা কৰি দিম তেতিয়া আপোনালোকে এই তেল আৰু পানী যি সন্তান পঢ়া শুনাত মন দিয়া নাই তেওঁৰ ওপৰত আপুনি লগাই দিব এইটো তেলটো লগাই দিব পানী আপোনালোকে খাবলৈ দিব পাৰে ভাল হ'ব আমি এতিয়া আৰু আমাৰ এই শিক্ষাটো আগবঢ়াই দিম আপোনালোকে নিশ্চয় ভাল পাইছে আমাৰ শিক্ষা যদি এই শিক্ষাটো কিবা বুজা নাই তেতিয়া আপোনালোকে কমেণ্টছত লিখিব পাৰে যে আমি বুজি পোৱা নাই বা বুজাই দিয়ক আমি চেষ্টা কৰিম বা যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে থামছ আপ দি আমাক ক'ব পাৰে আমি ভাল পাইছোঁ আমি এই ঈশ্বৰক ধন্যবাদ দিম গতিকে আপোনালোকৰ এনকাৰেজ যেতিয়া আপোনালোকে আমাক জনাব এপ্ৰিচিয়েট কৰিব আমি ভাল পাম সুখী হ'ম আৰু আহি থকা দিনবিলাকত তেনেদৰে ঈশ্বৰৰ বাক্য আনিব পাৰিম প্ৰেইজ দ্য লৰ্ড আমি এতিয়া আন এটা বাক্য আমি চাম যে আমি কিয় হোৱাই শুড উই ট্ৰাষ্ট গড আমি 3টা পইণ্ট এতিয়ালৈকে পাই আহিলোঁ আৰু আপোনালোকে আমাৰ এই গোটেই শিক্ষাবিলাক চালে গম পাব এতিয়া চতুৰ্থ পইণ্ট দ্য ফ'ৰ্থ পইণ্ট য'হে সেইটো হৈছে যে হি ইজ অলৱেজ উইথ ইউ তেওঁ সদায় আমাৰ লগত থাকে বা আপোনাৰ লগত থাকে মই এইটোৱে বহুত ভাল পাওঁ যে তেওঁ আমাৰ লগত থাকে আমাৰ লগত থাকোঁতা ঈশ্বৰ যেতিয়া প্ৰভু যীশুখ্ৰীষ্ট পৃথিৱীত আহিছিলে তেতিয়া তেওঁ অহাৰ আগতে তেওঁৰ নামটো ৰখা গৈছিলে এটা যীশু আনহাতে কোৱা গৈছে ইমানুৱেল শব্দৰ অৰ্থ হৈছে মানুহৰ লগত থকা ঈশ্বৰ আমাৰ লগত থাকে তেওঁ আমাৰ লগত থাকে আৰু সেইকাৰণেই আমি তেওঁক বিশ্বাস কৰিব পাৰোঁ যে তেওঁ আমাৰ লগত আছে আৰু বাইবেলৰ পৰা মই আপোনালোকক এইটো দেখাবৰ কাৰণে বিচাৰিম যদি মেথিউ চেপ্টাৰ 28 and verse 20 আপোনালোকে চাই মথি আমাৰ নতুন নিয়মৰ কিতাপৰ প্ৰথম যি হৈছে অধ্যায়টো মথি তাৰ শেষ অধ্যায় 28ৰ 20 পদটো যদি চাই তাত লিখা আছে যে মই সদায় সংগে সংগে তোমালোকৰ সংগে সংগে থাকিম surely I am with you always to the very end of the age পৃথিৱীৰ শেষলৈকে যুগৰ শেষলৈকে মই সদায় পিতৃ মাতৃয়ে আমাক কি কয় এতিয়া থাকিলে কিমান ভাল আছিলে কিন্তু এতিয়া এইখিনি আমাৰ পিতৃ মাতৃ নাই তেখেতসকলৰ বয়স হোৱাৰ কাৰণে তেওঁলোকে আঁতৰি গ'ল তেওঁলোকৰ মৃত্যু হ'ল কিন্তু ঈশ্বৰে কৈছে ইয়াতে বাইবেলে কৈছে যে I will always be with you
till the end of the age. এই পৃথিৱীৰ শেষলৈকে মই পৃথিৱীখন যেতিয়া শেষ হ'ব তেতিয়ালৈকে মই তোমাৰ সংগে সংগে থাকিম. So now cheer up. আনন্দ কৰক, ঈশ্বৰ আপোনাৰ লগত থাকিম বুলি কৈছে আৰু তেওঁ থাকিব যেতিয়া আপুনি তেওঁৰ আজ্ঞাসমূহ মানি চলিব, আজ্ঞাসমূহ পালন কৰি চলিব, আজ্ঞাসমূহ আপোনালোকে মানিব, তেতিয়া তেওঁ আপোনাৰ লগে লগে থাকিব. গতিকে মই আপোনাক ক'ব কাৰণে বিচাৰিছো, why should we trust God? Because he is with us, he dwells with us, he lives with us. তেওঁ আমাৰ লগত থাকে, আমি ঈশ্বৰক লগত লৈ ফুৰো. সেইকাৰণে ঈশ্বৰে কৈছে বি হলি বিকজ আই এম হলি. ঈশ্বৰে কৈছে তোমালোকে পবিত্ৰ হোৱা কিয়নো মই পবিত্ৰ. সেইকাৰণে আজি মানুহ আমি যিমান অবচনীয় কথা কওঁ, যিমান বেয়া বেয়া কথা আমাৰ মুখেদি ওলাই, আপুনি বিশ্বাস কৰেনে যে পবিত্ৰ ঈশ্বৰ আপোনাৰ সেই মুখেদি বেয়া কথা কোৱা মুখেদি আকৌ আপুনি তেওঁক বৰণ কৰিব, আকৌ ভালকে নাম ল'ব, তেওঁ শুনিব? বিশ্বাস কৰেনে? আপুনি বিশ্বাস কৰেনে? গতিকে মই আপোনাক ক'বৰ কাৰণে বিচাৰিছো, ঈশ্বৰ পবিত্ৰ হয়. প্ৰথম পিতৰ 1:16 কৈছে বি হলি বিকজ আই এম হলি. তোমালোকে পবিত্ৰ হোৱা কিয়নো মই পবিত্ৰ. গতিকে আপুনি যেতিয়া পবিত্ৰ হ'ব তেতিয়া তেওঁ আপোনাৰ লগত আহিব, আপোনাৰ লগত থাকিব, আপোনাৰ সংগে সংগে থাকিব. সেইকাৰণে ইয়াতে আমি পাওঁ যিচয়া 41:10 Isaiah chapter 41 and verse 10. আপোনালোকে চাওক, আপোনালোকে নিজেসকলে বাইবেল লৈ বহিছে তেওঁলোকে চাওক, এই বাক্যটো খুব সুন্দৰ বাক্য. মই আগতে ইয়াৰ এবাৰ ভাঙনি দিছো, আকৌ এবাৰ আজি এই বাক্যটো আহি পৰিছে কিয়নো এইটো জৰুৰী হৈছে. Isaiah 41:10 Fear not for I am with you. 41:10 কৈছে ভয় নকৰিবা কিয়নো হেই যি তুমি ভয় নকৰিবা কিয়নো মই তোমাৰ লগতে আছো. Do not fear because I am with you. যেতিয়া আপোনাৰ লগত এজন শক্তিশালী মানুহ আপোনাৰ বেকত থাকে, আজিকালি বেকৰ কথাটো আমি ক'বলৈ প্ৰয়োজন নাই, বেক চাকৰি হলেও বেক, আৰু আপোনাৰ যিকোনো বিজনেছতো বেক, বা আপোনাৰ যিহত ইণ্টাৰভিউৰ বেক. চ' আপুনি জানে যে দেয়াৰ ইজ এ পাৰ্চন হু ইজ বেকিং মি, মোৰ বেকত সহায় কৰা মানুহ এজন আছে. আমি সেইকাৰণে বেক যেতিয়া আমাৰ লগত থাকে আমি ভয় নকৰো, এই আমাৰ আমুক আছে মোৰ লগত. আজি যিমান বেকিং বিলাক আমাৰ এই অসমত দেখি আছে, আমি পৃথিৱী বেলেগ কথা আমি নকয়, অসমত যিমান বেকিং বিলাক আছে বেক. কিন্তু ইয়াতে কৈছে যে ভয় নকৰিবা কিয়নো মই তোমাৰ লগত আছো. কোনে বেক দিছে আপোনাক? কোনে আপোনাৰ পিছত থিয় হ'ম বুলি কৈছে? ঈশ্বৰে কৈছে. God himself says, praise the Lord. Hallelujah. ঈশ্বৰে নিজে কৈছে যে মই তোমাৰ লগতে আছো. ঈশ্বৰে আপোনাৰ লগত আছে. সেই যি তুমি মানে প্ৰত্যেকজন ব্যক্তি আজি যিসকল তুমি आप जो भी हो, आप जो भी हो, जो आज आप इस वचन को देख रहे हैं, वचन को सुन रहे हैं, आपको मैं कह रहा हूं कि तुम डरो मत डर, क्योंकि मैं तुम्हारा साथ में हूं, मैं तुम्हारा पीछे खड़ा हूं, इसलिए मत डर. परमेश्वर कहता है तुम मत डर क्योंकि मैं तुम्हारा পিছে খৰা হওঁ, इसलिए আপোনাৰ পিছফালে যেতিয়া ঈশ্বৰ থিয় হৈ আছে আপুনি কিহৰ কাৰণে ভয় কৰিব? ঈশ্বৰ আপোনাৰ পিছফালে যেতিয়া থিয় আছে. এতিয়া প্ৰশ্নটো হ'ল, ইয়াতে ইণ্টাৰেষ্টিং কথাটো আহি পৰিছে, আপুনি কেনেকে গম পাব যে ঈশ্বৰ আপোনাৰ পিছত থিয় আছে? सबसे बड़ा बात है कि आपको कैसे पता चलेगा कि परमेश्वर आपका पीछे है? देखिए, जैसे अभी कोई गंदा चीज हम लोग लेके आते हैं, सड़ा हुआ मछली हो, सड़ा हुआ जो भी हो, हम लोग जो लेके आते हैं और देखते हैं उसमें क्या होता है? मक्खी गिरता है. उसको जरूरत नहीं पड़ता मक्खी को बुलाने के लिए, उसका बदबू से मक्खी लोग आ जाता है. जब आप एक होली लाइफ, पवित्र जीवन बिताएंगे, आप बिना पाप का जीवन बिताएंगे. अगर पाप भी हुआ है आपको कन्फेस करके पाप स्वीकार करते हो लाइफ को बिताएंगे, आपको बुलाने का जरूरत नहीं है. वो परमेश्वर जो होली को ढूंढता है और ढूंढते हुए आपका पास आएगा और आपका साथ रहेगा. प्रेज द लॉर्ड. वो परमेश्वर जो है, आप जब होली लाइफ, होली लिविंग को आप लेंगे, अपनी पवित्र जीवन যাপন কৰিবৰ কাৰণে আৰম্ভ কৰিব, যেতিয়া আপুনি পবিত্ৰতা বিচাৰিব, ক্ষমা খুজিব প্ৰভুৰ ওচৰত, যেতিয়া আপুনি নিজৰ পাপবিলাক ক্ষমা কৰিব, তেওঁ নিজৰ তেজেৰে আপোনাৰ পাপবিলাক ধুই দিব. যেতিয়া আপুনি পবিত্ৰ হ'ব তেতিয়া আপোনাৰ লগত থাকিবৰ কাৰণে তেওঁ আহিব, আপুনি অনুভৱ কৰিব তেখেতৰ উপস্থিতি. আজি বহুতেই তেখেতৰ উপস্থিতি গম পায়. আমি প্ৰাৰ্থনা কৰিলে আমাৰ কিছুমানৰ নোমবিলাক হিয়ৰি উঠে,
কিছুমানৰ গাটো পাতল পাতল লাগি যায়, এইটো ঈশ্বৰৰ উপস্থিতি। ইমান এনে গা ভাৰী লাগি থকা, গধুৰ লাগি থকাটো পাতল লাগি যোৱা মানে যি বেমাৰ, যি দুষ্ট আত্মাই আপোনাক বেমাৰ দিছিলে সেই দুষ্ট আত্মা আঁতৰি গ'ল, আপুনি হালকা হ'ল, পাতল হ'ল। গতিকে আপুনি সেইটোতে থাকিব লাগে, আপুনি সেই পাতলতে থাকিব লাগে। পাতল কেনেকে হ'ল? আপুনি ঈশ্বৰক বিশ্বাস কৰাৰ যোগেদি। পাতল কেনেকে হ'ল? আপুনি প্ৰাৰ্থনা কৰাৰ যোগেদি। গতিকে এইটো কণ্টিনিউ কৰক, সেই প্ৰাৰ্থনা কৰাটো কণ্টিনিউ কৰক। যিটো প্ৰাৰ্থনা আপোনাক আমি শিকাই দিছো সেইটো প্ৰাৰ্থনা আপুনি কণ্টিনিউ কৰক। চাব ঈশ্বৰ আপোনাৰ লগত সদায় সংগে সংগে থাকিব। পাচনি কৰ্ম নতুন নিয়মত আছে, এক্স চেপ্টাৰ 18, 9, 10 যদি পঢ়ে, তাত ঈশ্বৰে পৌল বোলা এজন তেওঁৰ শিষ্যক দেখাইছিলে, কৈছিলে, তেওঁৰ ডিচাইপলক কৈছিলে পৌলক। And the Lord said to Paul one night in a vision, দৰ্শনত আহি ঈশ্বৰে পৌলক ক'লে, do not be afraid, ভয় নকৰিবা, পৌলক ক'লে, but go on speaking and do not be silent, মুখেদি কথা ক'বৰ কাৰণে, প্ৰকাশ কৰিবৰ কাৰণে, প্ৰচাৰ কৰিবৰ কাৰণে ভয় নকৰিবা। সেইকাৰণে খ্ৰীষ্টানসকলে প্ৰচাৰ কৰিবৰ কাৰণে ভয় নকৰে। খ্ৰীষ্টানে যীশু খ্ৰীষ্টৰ কথা কয়েই, কিয়নো ঈশ্বৰে আজ্ঞা দিছে ক'বৰ কাৰণে, মানুহৰ আজ্ঞা নহয়। ঈশ্বৰে আজ্ঞা দিছে প্ৰিচ কৰিবৰ কাৰণে, গস্পেল দিবৰ কাৰণে। সেইকাৰণে খ্ৰীষ্টান মানুহে শুভবাৰ্তাটো দিয়ে, লাগিলে মানুহে গ্ৰহণ কৰক নকৰক সেইটো মানুহৰ কথা। কিন্তু শুভবাৰ্তা খ্ৰীষ্টানে শুভবাৰ্তাটো কয়, যীশুৰ বিষয়ে কয়, পাপৰ বিষয়ে কয়, পাপটো কেনেকে ক্ষমা পাব লাগে তাৰ বিষয়ে কয়, আৰু কেনেকে উদ্ধাৰ পাব লাগে তাৰ বিষয়ে কয়। খ্ৰীষ্টানে নৰকৰ বিষয়ে কয়, খ্ৰীষ্টানে স্বৰ্গৰ বিষয়ে কয়। খ্ৰীষ্টানে মানুহৰ মৃত্যুৰ পিছত কি হ'ব তাক জানে, কিয়নো বাইবেলত লিখা আছে, আৰু তাৰ কথাটো প্ৰকাশ কৰে। আৰু মানুহ যাতে নৰকলৈ নাযায় তাক বচাবৰ কাৰণে ঈশ্বৰৰ বাক্যটো কয়, প্ৰকাশ কৰে। পৌল ঈশ্বৰে কৈছিলে, মনে মনে নাথাকিবা, মোৰ বিষয়ে তুমি কোৱা। আৰু কি ক'লে? যে for I am with you, মই তোমাৰ লগত আছো। तुम चुपचाप मत रहो, चुप मत बैठो, तुम मेरे बारे में बताओ, क्योंकि मैं तुम्हारा साथ में हूं, इसलिए डरो मत। भाई बहन जितना भी आज इस वचन को सुन रहे हैं, जो आप YouTube में देख रहे हैं, मैं आपसे कहना चाहता हूं कि आप डरे मत। परमेश्वर अगर एक पवित्र जीवन बिताएंगे, होली लाइफ को बिताएंगे, तो अपना डरने का जरूरत नहीं है। इसीलिए आपको ट्रस्ट करना है कि परमेश्वर आपका साथ में है, परमेश्वर आपका साथ में है। हम लोग और एक वचन का पढ़ के हम लोग प्रार्थना में जाएंगे। এটা আৰু বাক্য পঢ়িম, Matthew 18 and verse 20, মথি 18 অধ্যায় আৰু 20 পদ। For where 2 or 3 are gathered in my name, there I am among them. যতে মোৰ নামেৰে 2জন বা 3জন মানুহ গোট খায় তাতে মই উপস্থিত থাকো। প্ৰেজ দ্য লৰ্ড। কিমান ভাল কথা। আজি 2জন 3জন মানুহ বিচাৰি আপুনি কতো যাব নালাগে। যেতিয়া আপুনি ঘৰত প্ৰাৰ্থনা কৰে তাতে আপোনাৰ নিজে আপুনি থাকে, আপোনাৰ পত্নী থাকে, আপোনাৰ ল'ৰা বা ছোৱালী থাকে, বা আপোনাৰ বোৱাৰী থাকে। গতিকে 2জনতকে বেছি 5জন 6জন মানুহ হৈ যায়। কিমান ভাল কথা। আজি মই আৰু মোৰ পত্নী ইয়াতে আছে, আমি বিশ্বাসেৰে আমি ক'ব পাৰো আমি এটাই কাম কৰো, ৰাতিপুৱা গধূলি হেৰাইছে প্ৰাৰ্থনা কৰো। আমি 2জনে একমন হৈ প্ৰাৰ্থনা কৰো, আৰু আমি প্ৰাৰ্থনা কৰাৰ কাৰণে ঈশ্বৰে আমাক আশীৰ্বাদ কৰিছে। ঈশ্বৰে আমাক আশীৰ্বাদ কৰিছে কেৱল আমি প্ৰাৰ্থনা কৰো। আমাৰ 2জনৰ मन एके হয়। हम लोग दोनों का जो भी प्रार्थना सब्जेक्ट है, हम लोग उसी प्रार्थना सब्जेक्ट को मैं भी प्रार्थना करता हूं और रीना भी प्रार्थना करती है। किसीलिए क्योंकि बाइबल कहती है अगर तुम्हारा दोनों व्यक्ति का मन अगर एक होता है तो उसी 2-3 व्यक्ति एक साथ मेरे नाम लेते हो, मैं उपस्थित हूं। इसीलिए 2 या 3 जब परमेश्वर का नाम हम लोग लेते हैं तो परमेश्वर वहां उपस्थित रहता है, प्रभु वहां आते हैं। अपना घरों तो आज ही अपनी स्टार्ट करो फैमिली प्रेयर। আপোনাৰ ঘৰত আপুনি এটা আপোনাৰ নিয়ম বনাই দিয়ক যে মই আৰু মোৰ পৰিয়ালে হলে প্ৰাৰ্থনা কৰিম, যিদৰে যোশুৱাই কৈছিলে। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে প্ৰাৰ্থনা কৰক। যেতিয়া আপুনি প্ৰাৰ্থনা আৰম্ভ কৰিব, এদিন 2 দিন, এসপ্তাহ 2 সপ্তাহ, আপুনি চেঞ্জটো অনুভৱ কৰিব। আপোনাৰ ঘৰৰ পৰিস্থিতি সলনি হোৱাটো আপুনি গম পাব, আপোনাৰ পৰিৱেশ সলনি হোৱাটো আপুনি গম পাব, আপোনাৰ অভাৱবিলাক দূৰ হোৱাটো আপুনি গম পাব, আপোনাৰ বেমাৰবিলাক দূৰ হোৱাটো আপুনি গম পাব। আজি শত্ৰুবিলাকে আহি পিনে আপোনাক নিজে কথা পাতিব, হেণ্ডশেক কৰিব, আপোনাক মাত দিব। যিবিলাকে আজি আপোনাৰ বিৰুদ্ধে কথা পাতি আছে তেওঁলোকৰ মুখবিলাক বন্ধ হ'ব। যিবিলাকে আজি আপোনাক ঠাট্টা কৰে সেইবিলাকে ঠাট্টা কৰাবিলাকৰ মুখবিলাক বন্ধ হ'ব। আজি আপুনি যি অভাৱত আছে সেই অভাৱৰ পৰা আপুনি লাহে লাহে উঠিব। কিয়নো যেতিয়া ঈশ্বৰ যিজনে স্বৰ্গ থাকে, যিজনে সকলো ধন সম্পত্তি সকলোবিলাকৰ মালিক, যেতিয়া তেওঁৰ লগত আপোনাৰ দুষ্টি হ'ব, তেতিয়া তেওঁ আপোনাক দুখীয়া হৈ থাকিবৰ কাৰণে, বিপদত পৰা হ'বৰ কাৰণে, ৰোগীয়া হৈ থাকিবৰ কাৰণে নিদিব। তেওঁ আপোনাক নিজৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিব, আৰু আপুনি তেতিয়া এজন ভাল ঈশ্বৰৰ বিশ্বাসী হ'ব পাৰিব। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমি প্ৰাৰ্থনালৈ যাম। আমাৰ ওচৰত ইয়াতে আৰু প্ৰাৰ্থনা বিষয় আছে, আমি প্ৰাৰ্থনা কৰিম।
ইয়াতে মিষ্টাৰ নৰেন শৰ্মা তেখেতে ভাল পাইছে নৰেন শৰ্মা ডাঙৰীয়া যদি আপুনি লাইনত আছে মই আপোনাক ক'ব বিচাৰিছো আপুনি নিশ্চয় ভাল পাইছে আপোনাৰ ৰোগৰ পৰা আপুনি সাক্ষ্যৰ কাৰণে আপোনাৰ এইটো টেষ্টিমনিটো আমালৈ পঠিয়াই দিব তেখেতৰ ৰোগ আছে পিস্তলা পাইলছৰ কাৰণে প্ৰাৰ্থনা কৰিম যোনটি ইউৰিন ইনফেকশ্যন হৈছে আৰু কিডনি প্ৰব্লেম আছে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম নুকা তেখেতৰ হিলিঙৰ বাবে ছোৱালী কনামৰ হিলিঙৰ বাবে ৰানু বৰুৱা তেখেতৰ ছোৱালী সুপ্ৰীতি কোভিড পজিটিভ হৈ আছে আৰু নাৰ্ভৰ পেইন আছে এইকেইটা বিষয়ৰ বাবে এই চাৰিজন ব্যক্তিৰ বাবে ৰিনাই প্ৰাৰ্থনা কৰিব নৰেন শৰ্মা ডাঙৰীয়াৰ বাবে প্ৰাৰ্থনা কৰিব জন্তি নুকাৰ বাবে প্ৰাৰ্থনা কৰিব ৰানু বৰুৱা তেখেতৰ ছোৱালী সুপ্ৰীতিৰ বাবে কোভিড পজিটিভ হৈ আছে নাৰ্ভ সুপ্ৰীতি তেওঁ বেমাৰ হৈ আছে প্ৰাৰ্থনা কৰিব আমি একেলগে প্ৰাৰ্থনা কৰিম হালেলুয়া প্ৰেজ গড পবিত্ৰ 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 ঈশ্বৰ ধন্যবাদ ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে হে পবিত্ৰ ঈশ্বৰ আপোনাৰ ওচৰত চাপিছোঁ যে আপোনাৰ পবিত্ৰ নামটো উৎসৱ কৰিব আপোনাৰ যে জয়কাৰ কৰিব হে পবিত্ৰ ঈশ্বৰ মই প্ৰাৰ্থনা কৰিছোঁ ভাই নৰেন শৰ্মাৰ কাৰণে পিতা পৰমেশ্বৰ যি তাই বেমাৰ আছে প্ৰভু পৰমেশ্বৰ পাইলছৰ বেমাৰ কষ্ট ভুগি আছে তেওঁৰ কাৰণে মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁৰ ভুল ফাটি অপৰাধটো আপুনি ক্ষমা কৰি দিয়ক যিটো লুকাই আছে স্বীকাৰ কৰিব পৰা নাইকিয়া প্ৰভু তাৰ এই তেটি অপৰাধটো আপুনি ক্ষমা কৰি দিয়ক যোনটি ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক যিটো ইউৰিন প্ৰব্লেম হৈছে আৰু কিডনিত প্ৰব্লেম আছে প্ৰভু পৰমেশ্বৰ তেওঁৰ পাপ অপৰাধটো ক্ষমা কৰি দিয়ক যি লুকাই আছে পিতা পৰমেশ্বৰ আৰু যিটো ঘিং লগা পাপ কৰি আপুনি মনত দুখ পাইছে আঘাত পাইছে এই চব পাপৰ কেনে দুখ পাই আছে সেই পবিত্ৰ ঈশ্বৰ তেওঁ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়া লগতে নুকা পিতা পৰমেশ্বৰ তাৰ ছোৱালী দি কনম আৰু প্ৰভু পৰমেশ্বৰ তেওঁৰ পেটৰ বিষ হৈ পেলাই আছে আৰু ৰানু বৰুৱা তাৰ ছোৱালীজনী পিতা পৰমেশ্বৰ সুপ্ৰীতিৰ কাৰণে পিতা কোভিড পজিটিভ আৰু নাৰ্ভৰ প্ৰব্লেম আছে এই সন্তান চবৰ যিটো পিতা পৰমেশ্বৰ প্ৰাৰ্থনা মই আপোনাৰ ওচৰত লৈ পেলাই আহিছোঁ পবিত্ৰ ঈশ্বৰ আপুনি ক্ষমা কৰা ঈশ্বৰ হয় এই সন্তান চবৰ এই টি অপৰাধটো ক্ষমা কৰি দিয়া এই টি পাপৰ পৰা মুক্তি কৰি দিয়া যি সাতানে তেওঁলোকৰ গাত হাত লগাইছে বেমাৰ আজাৰ আনি পেলাই পিতা তেওঁলোকক কষ্ট দি পেলাই আছে আৰু যিটো পিতা পাইলছৰ বেমাৰ যি ভাইটো নৰেন শৰ্মাৰ হৈ আছে এই চব ভাৱৰ পৰা আপুনি তাক মুক্তি কৰি দিয়ক লগতে প্ৰভু পৰমেশ্বৰ যোনটি ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক যিটো কিডনিৰ প্ৰব্লেম হৈ পেলাই আছে আৰু ইউৰিন ইনফেকশ্যন তাৰ জীৱনত এটাৰ পিছত এটা বেমাৰ আহি পেলাই আছে আৰু কণাকৰ যিমান পেটৰ বিষ কাটমা চব যীশু খ্ৰীষ্টৰ পৰা ওলাই যা নাজৰেন প্ৰভু যীশু খ্ৰীষ্টৰ পৰা এই সন্তান চবৰ গা পৰা ওলাই যায় যিমান পাইলছ বেমাৰ আত্মা চা যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যা নাজৰেন প্ৰভু যীশু নামৰ পৰা ওলাই পেলাই যোনটি জীৱনৰ পৰা ইউৰিন ইনফেকশ্যন আত্মা চা কিডনি প্ৰব্লেম চা যীশু খ্ৰীষ্টৰ পৰা ওলাই যা নাজৰেন প্ৰভু যীশু নামৰ পৰা এই সন্তানৰ শৰীৰটোটা এৰি পেলাই যা নাজৰেন প্ৰভু যীশু নামৰ পৰা যা কণাঙৰ জীৱনৰ পৰা ওলাই যা বেমাৰ আজাৰ আত্মা পেটৰ বিষ আত্মা পেটৰ ইনফেকশ্যন কৰি দিয়া যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যা ৰানুৰ জীৱনৰ পৰা চেতন্ত ওলাই যা তাৰ ছোৱালীজনী জীৱনৰ পৰা ওলাই যিমান কোভিড পজিটিভ চা যীশু খ্ৰীষ্টৰ পৰা যা নাৰ্ভৰ প্ৰব্লেম চা যীশু নামৰ পৰা যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই যা হালেলুয়া পবিত্ৰ ঈশ্বৰ আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আপুনি ক্ষমা কৰি পেলাই আপুনি খুচি পবিত্ৰ কৰি যোৱা আপোনাৰ অনুগ্ৰহ হাত তেওঁলোকৰ ওপৰত ৰাখি দিয়া কিয়নো পিতা পৰমেশ্বৰ আপুনি সুস্থকাৰী ঈশ্বৰ হয় আপুনি চংকাই দিয়া ঈশ্বৰ হয় পিতা মাতোতে বিচৰতা ঈশ্বৰ আপুনি হয় আপুনি হিলাৰ হয় প্ৰভু পৰমেশ্বৰ আপুনি ৰজাৰো ৰজা আৰু ডক্টৰো ডক্টৰ হয় সেই স্বৰ্গ আকাশ পৃথিৱী বনাওঁতা মালিক মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপুনি আশীৰ্বাদ কৰি যোৱা ভাই নৰেনৰ পিতা নৰেন শৰ্মাৰ ভুল ভ্ৰান্তি ক্ষমা কৰি আপুনি সুস্থ কৰি দিয়া প্ৰভু যীশুৰ নামৰ পৰা যিমান পাইছা তুমি সুস্থ হৈ যা যীশু খ্ৰীষ্টৰ পৰা টোটেল হিলিং হৈ যা যীশু খ্ৰীষ্টৰ পৰা তুমি সুস্থ হৈ যা আৰু যিমান ইউৰিন ইনফেকশ্যন হৈ আছে আৰু যোনটি জীৱনৰ পৰা তুমি সুস্থ হৈ যা যিমান ইউৰিন ইনফেকশ্যন আছে যীশুৰ নামৰ পৰা কিডনি প্ৰব্লেম আছে যীশু খ্ৰীষ্টৰ পৰা সুস্থ হৈ যা প্ৰভু আপুনি আশীৰ্বাদ
আশীৰ্বাদ কৰি দিয়ক আপুনি হিলিং কৰি দিয়ক তাৰ কিডনীটো এটা নতুন কিডনী আপুনি দান কৰক আৰু সুস্থতা পেলাই যে আপোনাৰ সাক্ষ্য দিব পাৰিব আৰু ধন্যবাদ দিব পাৰিব আপোনাৰ ওচৰত চাপিব পাৰিব লুকাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ কনমৰ যিমান পিতা পেটত ইনফেকশ্যন হৈ আছে যীশুৰ নামৰ পৰা যিমান বিষ প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা নাজৰত প্ৰভু যীশু খ্ৰীষ্টৰ নামৰ পৰা তুমি সুস্থ হৈ যা প্ৰভু আপুনি আশীৰ্বাদ কৰিব আপোনাৰ তেজটো আপুনি ঢালি দিয়ক আপুনি চংগাই দিয়ক পিতা পৰমেশ্বৰ সৰু ছোৱালী আছে আপুনি তেওঁক আশীৰ্বাদ কৰি দিয়ক লগতে পিতা যি ভনী পিতা ৰাণু বৰুৱাৰ ছোৱালীজনী পিতা কভিড সুপ্ৰীতিৰ কভিড হৈ আছে পবিত্ৰ ঈশ্বৰ আপুনি তাক সুস্থ কৰি দিয়ক আপোনাৰ চাবুকৰ মাৰা তেজটো টুপা ঢালি দিয়ক প্ৰভু যীশুৰ নামৰ পৰা তুমি হৈ যা সকলো কভিডৰ পৰা তুমি আজাদ হৈ যা এই মহামাৰীৰ পৰা তাক আজাদ হৈ দিয়ক আৰু নাৰ্ভৰ প্ৰব্লেমৰ পৰা আপুনি সুস্থ নাৰ্ভত আপুনি শক্তি দিয়ক বল দিয়ক আৰু সুস্থ হৈ পেলাই যে ধন্যবাদ দিব হালেলুয়া এই সন্তান চবৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ প্ৰভু মোৰ প্ৰাৰ্থনা অতি সকলো মত আপুনি শুনে এই মতো আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু তেওঁলোক সুস্থ হৈ পেলাই যে আপোনাক ধন্যবাদ দিব পাৰিব লোক প্ৰভু এই সন্তান চবা আপোনাৰ হাতত উদাই দিছোঁ প্ৰাৰ্থনা নাজৰে প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড আমি আৰু প্ৰাৰ্থনা কৰিম ইয়াতে ভৱেশ ডাঙৰীয়াৰ বাবে প্ৰাৰ্থনা কৰিম তেখেতৰ ঘৰৰ শান্তি পৰিয়ালৰ শান্তি ল'ৰাৰ বাবে নৱজিৎ চাংমাই তেখেতৰ বাবে প্ৰাৰ্থনা কৰিম নৱজিৎ চাংমাই আপুনি লাইনত যদি আছে ঈশ্বৰক বিশ্বাস কৰক নিজৰ ভুলসমূহ ক্ষমা খুজিব ঈশ্বৰৰ ওচৰত তেওঁৰ পৰিয়ালৰ লগত মিল হ'বৰ কাৰণে প্ৰাৰ্থনা কৰিম আৰু ইয়াতে লগতে আমি প্ৰাৰ্থনা কৰিম হানি বাইদেউ তেখেতৰ ল'ৰা চেফ জাৰ্ণি বেংগলৰ যাব চালমা তেখেতে অহাকালি মুম্বাই যাব জাৰ্ণিৰ কাৰণে প্ৰাৰ্থনা হয় বিচাৰিছে আমি প্ৰাৰ্থনা কৰি দিম এই দুটা হৈ গ'ল আমি ভৱেশ বৰকাকতি ডাঙৰীয়া তেখেতৰ পৰিয়ালৰ শান্তি ল'ৰাৰ বাবে হানি বৰুৱা নৱজিৎ চাংমাই প্ৰাৰ্থনা কৰোঁ হালেলুয়া 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 ধন্যবাদ দিছোঁ প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড পবিত্ৰ ঈশ্বৰ আপোনাৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু ভৱেশ বৰকাকতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁলোকৰ ফেমিলিৰ যিমান প্ৰব্লেম আছে ল'ৰাটো ৰিপেণ্ট হ'ব কাৰণে নিদিয়া এই চবৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক যিটো তেওঁলোকৰ ঘৰত হাও কোপনি চেতানে আজি বাধা দি আছে আৰু ঘৰত অশান্তি কৰি দি আছে এই চব চেতানি হাতৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক পিতা লগতে পিতা নৱজিৎ পিতা চাংমাই তেওঁৰ কাৰণে পিতা পৰমেশ্বৰ তেওঁৰ ফেমিলি হাজবেণ্ড ৱাইফৰ ভিতৰত মিল নাথাকা আৰু ডিপাৰ্ট হৈ পেলাই থকা লগতে প্ৰভু পৰমেশ্বৰ ৰিপেণ্ট নোহোৱা আৰু আমাৰ চিষ্টাৰ হানি বৰাৰ ল'ৰাটো পিতা পৰমেশ্বৰ ৰিংকু আজি পিতা তেওঁ জাৰ্ণি কৰিব কেনে আছে লগতে চালমা আৰু তেওঁ পিতা পৰমেশ্বৰ বম্বে যাব কেনে আছে তেওঁলোকৰ কেনে মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ পবিত্ৰ ঈশ্বৰ তেওঁলোকৰ কাৰণে মই আপোনাৰ ওচৰত পিতা পৰমেশ্বৰ তেওঁনে আপুনি পবিত্ৰ আপোনাৰ ওচৰত চাপিব কেনে পবিত্ৰ হ'ব লাগে প্ৰভু সন্তান চবে পিতা অসুচী হ'ব পাৰে আপোনাৰ বাক্য উলংঘ কৰিব আপোনাৰ বাক্য যদি মানা নাই জানি আঞ্জানা কৰা দায়িত্ব কৰা কেনে তেওঁলোকৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক তেওঁলোকৰ জীৱনত থকা তেওঁলোকৰ শৰীৰত থকা তেওঁলোকৰ ঘৰত যিটো সমস্যা পাপ আত্মাই কাম কৰি আছে সেই চেতানি আত্মা যীশু খ্ৰীষ্টৰ পৰা ওলাই যা ভৱেশ বৰকাকতিৰ জীৱনৰ পৰা চেতান্ত ওলাই যা তেওঁলোকৰ ফেমিলিৰ পৰা যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই ঘৰত ফেমিলি পিছ শান্তি হ'বকে নিদিয়া আৰু যীশু খ্ৰীষ্টৰ পৰা কাজিয়া পেচাল আত্মা চব যীশুৰ নামত ওলাই যা ল'ৰাটো যিমান বেয়া পদত যোৱা আত্মা চব যীশু খ্ৰীষ্টৰ পৰা ওলাই যা মদ ভাগ বিড়ি চিগাৰেট খোৱা আত্মা তৰ্ক বিতৰ্ক কৰাৰ আত্মা চব যীশু খ্ৰীষ্টৰ পৰা ওলাই যা চেতান তই ওলাই পেলাই দিয়া যিটো নৱজিৎ চাংমাই জীৱনৰ পৰা চেতান তই ওলাই যা হাজবেণ্ড ৱাইফৰ ভিতৰত মিল হ'বকে নিদিয়া আৰু মিছেছটো ৰিপেণ্টেঞ্চ হ'বকে নিদিয়া যীশুৰ নামৰ পৰা ওলাই পেলাই দিয়া যীশু খ্ৰীষ্টৰ পৰা তেওঁলোকৰ গা পৰা ওলাই পেলাই যা আৰু যিটো আমাৰ ভাই আছে ৰিংকু তেওঁৰ জীৱনৰ পৰা ওলাই যা যিমান ৰাস্তাত দুৰ্ঘটনা এক্সিডেণ্ট কৰি দিয়া বিপদ আনি যোৱা
আৰু বেমাৰ আজাৰ আনি দিয়া আত্মা চা যিটো কৃষ্ণ পা সলমান জীৱনৰ পৰা ওলাই যা দুৰ্ঘটনা এক্সিডেন্ট কৰি দিয়া সকাম তো ওলাই যা ভয় চিন্তা আনি দিয়া বেমাৰ আজাৰ আনি দিয়া যিশুৰ নামৰ পৰা যিটো কৃষ্ণ পা সলমান তো ওলাই যোৱা ओ हालेलुया ओ पवित्र परमेश्वर हे राजा का राजा परमेश्वर का परमेश्वर मैं आपसे निवेदन और प्रार्थना करता आइए पिता परमेश्वर आप आशीष कीजिए पिता परमेश्वर पिता जो भाई पिता परमेश्वर बोल करके कि उसके लिए मैं प्रार्थना करता उसका घर में पीस और शांति आने दिया पिता परमेश्वर उसका बेटा जो पिता परमेश्वर उसको रिपेंटेंस होने दिया और जो शैतान का बंधन में बंधा हुआ उससे मुक्त कर दिया आप आशीष कर दिया आपका अनुग्रह आपका ब्लेसिंग उनका जीवन में काम करने के लिए दिया और जो भाई नवजीत है उसका पर प्रार्थना करता पर उसका फैमिली को पर आशीष का मिसेज जो रिपेंटेंस होने के लिए दिया मन परिवर्तन हुआ और हस्बैंड वाइफ में प्यार होने दिया पिता परमेश्वर आपने एक किया और शैतान जो उन्हें अलग ना करे पिता परमेश्वर और अपना पति को सम्मान दे सके और अपना पति और वाइफ में प्यार होने के लिए दिया ओ पवित्र ईश्वर आप आशीष कर दे प्रार्थना करता भाई रिंकू के लिए प्रभु इस समय वो जर्नी करने वाला है प्रभु परमेश्वर बेंगलुरु में आप आशीष कर देना सुरक्षा देना पिता कोई भी मुसीबत इसका जीवन में आने न मत देना और जिस काम के लिए जा रहा पिता वो सक्सेस होने के लिए आप आशीष अपनी अगुवाई कर अपनी की रक्षा करना आपका एंजल उनका साथ रहने के लिए देना प्रार्थना करता प्रभु सलमा बहन के लिए आप उसके ऊपर आशीष कर देना कल निकल कर जाने वाला है आप सुरक्षित करना जिस गाड़ी में जाएगा जिस फ्लाइट में जगह आप उनकी रक्षा करना आशीष कर पिता परमेश्वर और जो काम में हाथ लगाएगा उसमें आप अनुग्रह करना रक्षा करना इस परिवार को पिता परमेश्वर मैं आपका हाथ में सौंपते हुए ये प्रार्थना विनती प्रभु यीशु मसीह के नाम से मांगता हूँ आमेन प्रेज द लॉर्ड प्रेज द लॉर्ड प्रेज द लॉर्ड थैंक यू ঈশ্বৰে আশীৰ্বাদ কৰক আমি এতিয়া যিসকলে ইয়াতে আমাক ধন্যবাদ দিছে তেওঁলোকে কিছুমানে টেষ্টিমনি দিছে ভাল হৈছে বুলি আমি প্ৰাৰ্থনা কৰি দিম ইয়াতে কোনোবা এজন এইটো ৰঞ্জনা দেউৰী তেখেতৰ সন্তানৰ জ্বৰ কাহ হৈ আছে আমি প্ৰাৰ্থনা কৰিম যাতে তেওঁ সুস্থ হয় লগতে যিসকলে প্ৰাৰ্থনা হয় দিলে আজি আমি ইয়াতে জইন কৰিলে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি দিম কমপ্লিট হিলিঙৰ বাবে তেওঁ কৈছে স্পেচিয়েল গ্ৰথ এইটো প্ৰাৰ্থনা কৰিছে আমি এইটো প্ৰাৰ্থনা কৰিম আহক আমি প্ৰাৰ্থনা কৰিম যিসকলে আজি আমাৰ লগত জইন হওক তেওঁলোকৰ বাবে লগতে মই যোগেন চন্দ্ৰ বড়ো তেখেতৰ বাবে প্ৰাৰ্থনা কৰিম আৰু তেখেতৰ যি পত্নী লীনা বড়ো তেখেতৰ বাবে প্ৰাৰ্থনা কৰিম তেখেতৰো সমস্যা আছে অভাৰৱেট আছে আৰু তাৰ বাবে প্ৰাৰ্থনা কৰি দিম আৰু লগতে যিসকলে আজি আমাৰ ইয়াতে জইন কৰিলে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম আহক প্ৰাৰ্থনা কৰিম হালেলুয়া 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 পবিত্ৰ ঈশ্বৰ পিতা ধন্যবাদ দিছো তুমি মৰম কৰাৰ কাৰণে আজি অনুষ্ঠানটিত প্ৰভু আজি প্ৰথমৰ পৰা শেষলৈকে আমাৰ লগত থাকিলা সুন্দৰ বাক্যৰ যোগেদি তুমি আমাক চলালা তোমাৰ উপস্থিতিৰ যোগেদি তুমি আমাক চলালা তাৰ বাবে ধন্যবাদ দিওঁ প্ৰভু এই সময়ত বহু তোমাৰ সন্তানসকলে নিজৰ নিজৰ প্ৰাৰ্থনাৰ বিষয়সমূহ লৈ আমাৰ লগত যোগাযোগ কৰিলে বা ইয়াতে কমেণ্টছৰ যোগেদি আমাক দিলে আৰু বহুতে প্ৰভু হোৱাটছএপ কৰিলে প্ৰভু বহুতে ফোনৰ যোগেদি নিজৰ নিজৰ প্ৰাৰ্থনাসমূহ আমাক দিলে মই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰোঁ লগতে বহুত ভাই ভনীসকলে অনলাইন আমাৰ লগত জড়িত হ'ল প্ৰভু প্ৰত্যেকজন বিশ্বাসী ভাই ভনীৰ কাৰণে এইখিনি সময়ত মই প্ৰাৰ্থনা কৰোঁ তোমাৰ পবিত্ৰ ৰাঙলী তেজেৰে তেওঁলোকৰ পাপ অপৰাধবিলাক ধুই দিয়া তেওঁলোকৰ প্ৰত্যেকজনৰ পাপবিলাক তোমাৰ ৰাঙলী তেজেৰে ধুৱাই শুচি আৰু পবিত্ৰ কৰা যি দুষ্ট আত্মাই তেওঁলোকৰ জীৱনত বাধা দি আছে শয়তান আত্মাসমূহক মই আজ্ঞা দিছো এই ভাই ভনী সকলোৰে জীৱনৰ পৰা ওলাই যাবৰ কাৰণে শয়তান আত্মাবিলাক এই ভাই ভনী সকলোৰে জীৱনৰ পৰা ওলাই যাবৰ কাৰণে হুকুম দি আছো প্ৰভু যীশু খ্ৰীষ্ট নামেৰে যিমান বাধা দিয়া আত্মা তেওঁলোকৰ জীৱনত সমস্যা দুখ কষ্ট আনি দিয়া শয়তান আত্মাসমূহক মই আজ্ঞা দিছো ওলাই যাবৰ কাৰণে শয়তান এই ভাই ভনী সকলোৰে জীৱনৰ পৰা ওলাই যা বিশেষকৈ ব্ৰাদাৰ যোগেন চন্দ্ৰ বড়ো তেওঁৰ জীৱনৰ পৰা ওলাই যা মুখখন ভালকে মেলিবৰ কাৰণে নিদিয়া যীশু খ্ৰীষ্ট নামত যিটো তেওঁৰ মুখখন চাৰ্জাৰীৰ কাৰণে ভালকে খুলিবৰ কাৰণে নিদিয়া আৰু আহাৰ খাবৰ কাৰণে নিদিয়া কথা ভালকে স্পষ্ট ক'ব নিদিয়া শয়তান যোগেন চন্দ্ৰ বড়ো জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো প্ৰভু যীশুৰ নামত তেওঁ ৱাইফৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে দিছো যিটো অভাৰৱেট হোৱাৰ কাৰণে লেগ পেইন আৰু লগতে মূৰ ঘূৰাই থকাবিলাক আছে প্ৰভু যীশুৰ নামত
নামত লীনা বড়ো জীৱনৰ পৰা এইখিনি নামত ওলাই যাব কাৰণে আজ্ঞা দিছো যীশু খ্ৰীষ্টৰ নামত লগতে যি ভনীজনী ইয়াতে যি সৰু সন্তানটো জ্বৰ চৰ্দি হৈ আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত দীপ্তি ৰঞ্জনা দেউৰী চিষ্টাৰৰ যিটো তেওঁ দীপ্তি যীশু খ্ৰীষ্টৰ নামত জ্বৰ চৰ্দি বিলাক এতিয়া দীপ্তি সৰু সন্তান যি জীৱনৰ পৰা ওলাই যা যীশুৰ নামত এইখিনি আমাৰ দীপ্তি গাৰ পৰা ওলাই যাব কাৰণে আজ্ঞা দিছো যি জ্বৰ চৰ্দি হৈ থকা কষ্ট দিয়া সাধান এৰি দে যীশু খ্ৰীষ্টৰ নামত লগতে আমাৰ চিষ্টাৰ ইয়ামো জীৱনৰ পৰা ওলাই যাব কাৰণে আজ্ঞা দিছো যীশু খ্ৰীষ্টৰ নামত যিমান তেওঁ বেমাৰ হৈ থকা আৰু তেওঁ পৰিয়ালত বাধা দিয়া আত্মাবিলাক এৰি দে ব্ৰাদাৰ জন দি তেওঁ জীৱনৰ পৰা ওলাই যাব কাৰণে আজ্ঞা দিছো যি তেওঁ ট্ৰেড লাইসেন্স ল'বৰ কাৰণে গৈ আছে তেওঁ এইটো জিএমসি ট্ৰেড লাইসেন্স পাবৰ কাৰণে নিদিয়া বাধা দিয়া সাধান যীশু নামত আজ্ঞা দিছো ওলাই যাব কাৰণে হালেলুয়া পিতা প্ৰভু তুমি আহা আশীৰ্বাদ কৰা এই সময়ত প্ৰভু দিছো ব্ৰাদাৰ জন যোগেন চন্দ্ৰ বড়ো ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰভু যীশু নামত হস্ত হওক যি মুখখন তেওঁ খুলিবৰ কাৰণে নোৱাৰা প্ৰভু যীশু নামত এতিয়াই সকলো মুখখন খুলি যাওক প্ৰভু যীশু নামত তেওঁ টান আহাৰ খাবৰ কাৰণে নিদিয়াবিলাক আজিৰ পৰা টান আহাৰ খাবৰ কাৰণে প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া পিতা তেওঁৰ মুখৰ ওপৰত তুমি আশীৰ্বাদ কৰা লগতে তেওঁ প্ৰভু দিছো কথা স্পষ্ট ক'ব নোৱাৰে তেওঁ মুখখন তুমি খুলি কথা ক'বৰ কাৰণে আশীৰ্বাদ কৰি দিয়া যোগেন চন্দ্ৰ বড়ো আপুনি চেষ্টা কৰক প্ৰভু যীশু নামত ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ জীৱনত আহিছে আপুনি প্ৰাৰ্থনা কৰক ঈশ্বৰে আপোনাক শক্তি দিব আৰু সেই শক্তিৰে আপুনি কথা ক'ব পাৰিব আহাৰ টান আহাৰ খাব পাৰিব কথা ক'ব পাৰিব যীশু খ্ৰীষ্টৰ নামত সুস্থ হওক লগতে লীনা বড়ো চিষ্টাৰৰ কাৰণে প্ৰাৰ্থনা কৰো যিমান অভাৰ ৱেট হোৱা বিলাক আছে প্ৰভু যীশুৰ নামত সকলো ফেটছ বিলাক নাইকিয়া হওক তেওঁ শৰীৰৰ পৰা যিমান বেমাৰ বিলাক আছে ভৰি বিষ আৰু লগতে মূৰ ঘূৰোৱা বিলাক সুস্থ হওক প্ৰভু যীশুৰ নামত লগতে সৰু সন্তান যিহেতু দীপ্তি প্ৰভু যীশুৰ নামত সুস্থ হওক যি তেওঁৰ জ্বৰ চৰ্দি হৈ আছে কষ্ট পাই আছে সকলো জ্বৰ চৰ্দি বিলাক এতিয়াই সুস্থ হওক প্ৰভু তুমি দীপ্তিৰ ওপৰত আশীৰ্বাদ কৰা তোমাৰ সুস্থকাৰী হাতে দিয়ে সৰু সন্তানটোক চুই দিয়া যি বিশ্বাসেৰে তেওঁৰ মাতৃয়ে প্ৰভু প্ৰাৰ্থনা বিচাৰিছে সেই বিশ্বাসেৰে দীপ্তিৰ ওপৰত তুমি আশীৰ্বাদ কৰি এতিয়া সুস্থতা প্ৰদান কৰা প্ৰভু যীশুৰ নামত সুস্থ হওক তুমি আশীৰ্বাদ কৰা প্ৰাৰ্থনা কৰো প্ৰভু যীশু যি ভাই ভনীসকলে আজি আমাৰ এতিয়া অনলাইনৰ যোগেদি জইন কৰিলে প্ৰভু মই তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিছো পিতা যিসকলে কমেণ্টছ দিলে আমি তেওঁলোকৰ নামবিলাক পালো যিসকলে কমেণ্টছ নিদিয়াকৈ প্ৰভু প্ৰগ্ৰামত আছিলে তেওঁলোকৰ ওপৰতো তুমি আশীৰ্বাদ কৰিবা প্ৰাৰ্থনা কৰি চিষ্টাৰ মিতালীৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ বিজনেছৰ ৰাস্তাবিলাক তুমি মুকলি কৰি দিয়া প্ৰভু তেওঁৰ টকা পইচা ইনকামৰ ৰাস্তাবিলাক খুলি তুমি আশীৰ্বাদ কৰি দিয়া লগতে বিলতা বসুমতাৰীৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া চিপ্ৰা মেকৱালিন চিষ্টাৰৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা প্ৰভু তেওঁৰ জীৱনত তুমি কাম কৰা তেওঁ ফেমিলি সন্তানৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা মনোজ দাস তেওঁ ইমান দিনে যি বেমাৰ ভুগিছিলে তেওঁ নিশ্চয় তুমি সুস্থ কৰিছা পিতা আৰু বাবু তেওঁ বেমাৰৰ পৰা মুক্ত হৈ যেন তোমাক সাক্ষ্য দিব পাৰে মনোজ দাস তেওঁৰ ফেমিলিৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া লেখা লিমজা শইকীয়াৰ ওপৰত বাবু তুমি আশীৰ্বাদ কৰি দিয়া ৰেখা চিষ্টাৰ জীৱনত তুমি কাম কৰা তেওঁ বাবু এই সময়ত তেওঁক তুমি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ কৰা তেওঁ পৰিয়ালৰ ওপৰত তুমি আশীৰ্বাদ কৰা এলিজাবেথৰ ওপৰত বাবু তুমি আশীৰ্বাদ কৰা যি বিশ্বাসেৰে বাবু এই প্ৰগ্ৰাম এটেণ্ড কৰিছে তুমি তাইক আশীৰ্বাদ কৰিবা সুৰক্ষা দিবা আৰু বাবু তাই সার্ভিসত তুমি আশীর্বাদ কৰা সিস্টার ইয়ামক কমপ্লিট হিলিং তুমি দান কৰা যিমান বেমাৰ বিলাক আছে প্ৰভু যীশুৰ নামত সুস্থ হওক মূৰ ঘূৰাই থকা শৰীৰৰ দুৰ্বলতা আনি দিয়া বেমাৰ আজাৰ প্ৰভু যীশুৰ নামত সিস্টার ইয়ামক হিল প্ৰভু যীশুৰ নামত সুস্থ হওক প্ৰভু যীশুৰ নামত সুস্থ হওক তেওঁ স্পিৰিচুৱেল গ্ৰোথ হ'বলৈ দিয়া আত্মাৰ পৰা যেন তোমাৰ ওচৰলৈ চাপিব পাৰে দিনে দিনে যেন প্ৰভু তোমাৰ ওচৰ চাপিব পাৰে তুমি তেনে অনুগ্ৰহ কৰা পৰিয়ালৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া গোটেই পৰিয়াল প্ৰভু যীশু তোমাৰ লগত থাকিবৰ কাৰণে প্ৰভু তোমাৰ অনুগ্ৰহ আহিবলৈ দিয়া লিটংলা ওপৰত তুমি আশীৰ্বাদ কৰা লিটংলা প্ৰভু তাই যি বিজনেছ কৰিছে প্ৰভু তুমি তাই বিজনেছত আশীৰ্বাদ কৰা ইনক্ৰিজ হ'বলৈ দিয়া বিজনেছৰ পৰা লাভ হ'বলৈ দিয়া তাই ফেমিলিক আশীৰ্বাদ কৰিবা তাই পাৰ্টনাৰ বিলাকৰ ওপৰত আশীৰ্বাদ কৰা হানি বাইদেউৰ ওপৰত আশীৰ্বাদ কৰা ফিজিকেলি তুমি তেওঁক হিলিং কৰাৰ কাৰণে ধন্যবাদ দিওঁ প্ৰভু তুমি তেওঁক কমপ্লিট হিলিং কৰি দিয়াৰ কাৰণে ধন্যবাদ দিওঁ আৰু কোনো বেমাৰ তেওঁৰ জীৱনত যেন নাহে প্ৰভু তুমি তেওঁক সুৰক্ষা দিবা তেওঁ ল'ৰা পাব অহাকালি জাৰ্ণি কৰিব তুমি তেওঁক আশীৰ্বাদ কৰা চেফ জাৰ্ণি পাবা তুমি আশীৰ্বাদ কৰি দিয়া হাজবেণ্ডৰ ওপৰত আশীৰ্বাদ কৰা অঞ্জলি শইকীয়াৰ ওপৰত তুমি আশীৰ্বাদ কৰি দিয়া প্ৰভু দিছো ভৰি বোলা বেমাৰটো ভাল পাইছে প্ৰভু তেওঁ তাৰ বাবে ধন্যবাদ দিছে তেওঁ আৰু যি বেমাৰ বিলাক আছে তুমি সুস্থ কৰা অঞ্জলি শইকীয়া চিষ্টাৰৰ সকলো বেমাৰ বিলাক তুমি লোৱা তেওঁৰ কষ্ট বিলাক তুমি লোৱা প্ৰেছাৰ যদি আছে তেওঁৰ কিবা যদি আন বেমাৰ আছে তুমি সুস্থ হ'বলৈ দিয়া বুবুলি বৰাৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা যি হাই বিপি যিটো টেনচন আছে সেই প্ৰভু যীশু খ্ৰীষ্টৰ নামত হাই বিপি বুবুলি বৰা জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো যীশু নামত যিমান হাই বিপি হৈ থকা বিলাক প্ৰভু যীশু নামত সুস্থ হওক এইখিনি সময়ত প্ৰভু যীশু নামত সকলো হাই বিপি বিলাক সুস্থ হওক তেতিয়া আমাৰ চিষ্টাৰৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া পিতা তেওঁৰ জীৱনত প্ৰভু তুমি কাম কৰা নৱজিত চাংমাইৰ ওপৰত প্ৰভু আশীৰ্বাদ কৰা আপিলা এলিছৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা লগতে মই প্ৰাৰ্থনা কৰিছো প্ৰভু যীশু এইখিনি সময়ত
তেওঁ কনচিভ কৰাত বাধা দিয়া মিছকাৰী কৰা সাতান আত্মাবিলাক লিডিয়া সিস্টাৰৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছো প্ৰভু তুমি আশীৰ্বাদ কৰা সুস্থতা প্ৰদান কৰা যাতে প্ৰভু তেওঁ সুস্থ হয় লগতে প্ৰীতি ফুকনৰ ওপৰত তুমি আশীৰ্বাদ কৰা লিডিয়া সিস্টাৰৰ কনচিভ কৰিবৰ কাৰণে তুমি আশীৰ্বাদ কৰিবা প্ৰীতিৰ ওপৰত তুমি আশীৰ্বাদ কৰা ৰাজেন দেউৰীৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া এস্থাৰ গুৰুং চাংমা ভনীৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ হাজবেণ্ড তেওঁ সন্তানৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা তেওঁলোকৰ কাৰ্য তেওঁলোকৰ ব্যৱসায় তেওঁলোকৰ চাৰ্ভিছৰ ওপৰত আশীৰ্বাদ থাকিবলৈ দিয়া থৰ্ডছে তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া প্ৰভু যীশু পিতা তাই জীৱনত তুমি কাম কৰা সন্তান হ'বৰ কাৰণে প্ৰভু সন্তানৰ পিতৃ মাতৃ হ'বৰ কাৰণে ব্লেছিং কৰা দেৱজিৎ শ্যাম প্ৰভু তেওঁৰ মাতৃক তুমি সম্পূৰ্ণ সুস্থ কৰিলা তাৰ বাবে ধন্যবাদ দিওঁ দেৱজিতৰ ওপৰতো তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া মনোজ ৰাজ প্ৰভু তেওঁৰ জীৱনত তুমি আশীৰ্বাদ কৰা লগতে প্ৰভু দিছো অঞ্জুলা চেতিয়া তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া যিমান ভাই ভনীসকল প্ৰভু আজি অনলাইনত আছিলে যিমান লোকে প্ৰেৰক দিলে প্ৰত্যেকক তোমাক সদায় দিছো পাব অহা বুধবাৰে যেতিয়া আমি প্ৰগ্ৰাম ল'ম তেওঁলোকে যেন নিজৰ নিজৰ সাক্ষ্য আমাক দিব পাৰিব তাৰ আগতে তেওঁলোকে সাক্ষ্যবিলাক পঠাই দিব প্ৰভু তুমি তেনে অনুগ্ৰহ দান কৰা তোমাৰ সন্তানসকলক তোমাৰ হাতত সমৰ্পণ কৰি প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছো আমেন প্ৰেজ গড থ্যাংক ইউ তেল আৰু পানীৰ বাবে ৰিনাই প্ৰাৰ্থনা কৰি দিব মই প্ৰাৰ্থনা কৰিব কাৰণে তেল আৰু পানী পবিত্ৰ 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 ঈশ্বৰ ধন্যবাদ ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ কৰি দিলে এই ছাব্বিছটো আপুনি আমাৰ লগত আছিলে আপুনি চলাই নিয়া কেনে তাৰ কাৰণে ধন্যবাদ দিছোঁ আৰু যিমান ভাই ভনী চবে আছে প্ৰভু তেওঁলোকৰ জীৱনতো আপুনি আশীৰ্বাদ কৰিছে বুলি আমি বিশ্বাস কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ প্ৰভু এমাজিয়াতে যিটো পানী আৰু তেল ৰখা গৈছে সেই পবিত্ৰ ঈশ্বৰ আপুনি আহক প্ৰভু এই পানী আৰু তেলটো ঔষধি হ'ব পাৰে আপোনাৰ পবিত্ৰ হাত লগাই খুচি পবিত্ৰ কৰি দিয়ক আপুনি আশীৰ্বাদ কৰি দিয়ক পিতা পৰমেশ্বৰ আৰু এই তেলটো পিতা আপোনাৰ তেজ তাত ঢালি দিয়ক যিটো আপোনাৰ কালবাৰীৰ পিতা পৰমেশ্বৰ চাবুকেদি মাৰা গৈছে তাৰপৰা যিটো হিলিং তেজ আপুনি আমাৰ কেনে বোৱাইছিলে প্ৰভু সেই তেজ হাতত গজাৰ মানিছিলে মূৰত কাঁইটৰ কিৰীটি দিছিলে আৰু বুকুত জাতিৰ ঘাঁও দিছিলে তাৰপৰা পিতা যি তেজ ওলাইছিলে এই তেজটো পিতা পৰমেশ্বৰ এই পানী আৰু তেলত পৰিব কেনে দিয়ক এই তেলটো পিতা পৰমেশ্বৰ তেজত পৰিৱৰ্তন হ'ব কেনে দিয়ক আৰু পানীটো তেজ হ'ব কেনে দিয়ক প্ৰভু যেতিয়া তেওঁলোকে তেজটো বিশ্বাস কৰি পেলাই পানীটো খাব যিকোনো বেমাৰ আছে তাতে সুস্থ হ'ব কেনে দিব আৰু এই তেলটো পিতা যেতিয়া গাত সানিব আপুনি তেওঁলোকক আশীৰ্বাদ কৰি দিব আৰু তেলটো লগাই যেতিয়া বাহিৰত যাব আপুনি সুৰক্ষা দিব কোনো বিপদ আপদ সমস্যা আহিব কেনে দিব সুৰক্ষা দিব কিয়নো পাব আপোনাৰ তেজত শক্তি আছে পাব আৰু জীৱন আছে আৰু সুস্থতাটো আছে আহক পাব আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰাৰ্থনা নাজৰে প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন আমেন থেংক ইউ আপোনালোকে আমাৰ লগত জইন কৰি থকাৰ কাৰণে শেষলৈকে থকাৰ কাৰণে ধন্যবাদ দিছোঁ ঈশ্বৰে আশীৰ্বাদ কৰক আৰু আপোনালোকৰ নিজৰ নিজৰ জীৱনত ঈশ্বৰে কৰা সাক্ষ্য আমালৈ দান কৰিব আমি যেন ঈশ্বৰৰ মহিমা ক'ব পাৰোঁ পুনৰাই লগ পাম তেতিয়ালৈকে ঈশ্বৰে আপোনালোকক সুৰক্ষা ৰাখক সুৰক্ষিত কৰি ৰাখক প্ৰেজ দ্য লৰ্ড